ও হরি ও রাম শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু শ্ৰী কৃষ্ণায় নমঃ কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ নমঃ পঙ্কজ নাভায় নমঃ পঙ্কজ মালিনে নমঃ পঙ্কজ নেত্রায় নমস্তে পঙ্কজঙ্ঘয়ে বসুদেব সুতং কৃষ্ণং কংসাসনুরামর্দনম দৈবকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুরুম হরি রাম রাম মোকং করতি বাসাংলং পঙ্গুলঙ্গায়তে গিরিম ইয়ৎকিপাতমহং বন্দে পরমানন্দমাধবম হরি রাম রাম গজেন্দ্ৰোপাখ্যান কীৰ্তন শাস্ত্ৰৰ সপ্তম ভাগ ৰাম 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 হৰি ৰাম 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 হৰি ৰাম ৰাম হে ৰাজাক সাদৰি বুলি মুনি বুলিলা বচন শুনা পৰীক্ষিত কুৰু কুলৰ নন্দন এ পৰম মধুৰ মাধৱৰ গুণ শুনা সাৱধানে হোক পাপৰ ফল ক্ষীৰ সাগৰৰ মাজে ত্ৰিকুট পৰ্বত প্ৰকাশন্তে আছে তিনি লোকত বেক
সুবৰ্ণ ৰজত লোহা জলে তিনি সিংহ চক্ষু কচমক লাগে দেখিতে বিৰিঙ অনুজত সিংহৰত্ন কৰে তিৰিমিৰি দশ দিশ প্ৰকাশিয়া শুভে শুক্লগিৰি অযুত যোজন জুৰি আছে গিৰি বৰ উচ্ছ্ৰিত দেখিয় দশ হাজাৰ প্ৰহৰ অক্ষীৰ সাগৰৰ ঢৌ শোভিতে উথলে পখালে পৰ্বত সুখী তলগন ঢলে থানে থানে আছে ভূমি অনেক উদ্যান ফুলে জকমক গন্ধে নাহিক সমান নদী নদ অশেষ শেষ সৰোবৰ অফটিক নিৰ্মল জল দেখিম নোহৰ বিদ্যা ধৰি সমে স্নান কৰে পদ্মিনী খবৰ বাসে সুগন্ধি চন্দন পৰম আমোদ গন্ধ উথলে সদায় দশ দিশ জুৰি তাৰ বায়ুব যায় দেখি সুশোভন তৰু যতয় পৱনে অজাতনিতে ক্ৰিয়ে দেৱ দিবনা ৰিগনে শাল তাল তমাল মন দাৰ পাৰিজাত চম্পকৱ শুকৱানো পুষ্পৱ সংখ্যাত আম জাম লেম্বু জৰা জামিৰ খাজুৰি বেল নাৰিকল কল তাম্বুল ভাকুৰি অগৰু চন্দন পদ্ম সৰল সোণাৰু অনুজত তৰু তিন সবে কল্পতৰু শৰ ঋতু এককালে হবন্ত অভমৰে গুঞ্জৰে কুলি পঞ্চম ফুৰ
হে বহয় মলয়া বায়ু আমোদিত মন নিত্য গীত কৰে তৈতে অপেশ ৰাগন হৰি গুণ গীত গাৱে গন্ধৰ্ব কিন্নৰে পাপ দূৰ শুকবু লানি ৰন্তৰে। গজেন্দুপাখ্যান ভাগৱতৰ অষ্টম স্কন্ধৰ এক তত্ত্ব। ভাগৱতৰ অষ্টম স্কন্ধত থকা গজেন্দুপাখ্যান অষ্টম স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ সোঁহাত। অষ্টম স্কন্ধটো ভাগৱত হ'ল ভগৱন্তৰ বাংময় মূৰ্তি। এই মূৰ্তিৰ সোঁহাতৰ তত্ত্বত ভগৱন্তই ধাৰণ কৰিছে অষ্টম স্কন্ধ। এইটো কাৰণে ভগৱানে সোঁহাতেৰে কি কৰে, বাম হাতেৰে কি কৰে, তাৰ তত্ত্বটোহে বুজাইছে। ভগৱান ঈশ্বৰ কেতিয়াও গুণত ৰূপত নাই। ভগৱানৰ স্বৰূপেই হ'ল নিৰ্গুণ। ই কোনো ৰূপেৰে তাক বান্ধিব পৰা তত্ত্ব নহয়। ভগৱান মানেই নিৰাকাৰ। ভগৱানৰ কোনো আকাৰ থাকিব নোৱাৰে। কিয় আকাৰ থাকিব নোৱাৰে? তাৰ ডাঙৰ সত্যটোৱেই হ'ল ভগৱান সৰ্বত্ৰ বিৰাজমান। সৰ্বত্ৰ বিৰাজমান হোৱাৰ কাৰণেই ভগৱানৰ আকাৰ নাই। সকলোতে সমানে তেওঁ বাস কৰি থাকে কাৰণে তেওঁৰ নামটো বিষ্ণু। সমস্ত জগতৰ প্ৰতিখন ঠাইতে য'ত সূৰ্যৰ পোহৰ আৰু উত্তাপ পৰে, য'ত বায়ু সঞ্চাৰ হৈ আছে, য'ত বায়ু নাই, সূৰ্যৰ পোহৰো নাই, তাতো ঈশ্বৰৰ অস্তিত্ব আছে। এইটো কাৰণে ভগৱানৰ নাম বিষ্ণু। বিষ্ণু শব্দৰ অৰ্থই হ'ল সকলোতে সমানে বাস কৰি থকা। যদি তেওঁ আকাৰ থাকিলেহেঁতেন, হয়নে, আকাৰ থকা হ'লে তেওঁ সকলোতে সমানে প্ৰৱেশ নহ'লহেঁতেন। আকাৰ মানে বিকাৰ, আকাৰ মানে মায়া আৰু ভ্ৰম। সেইটো কাৰণে আমাৰ ভগৱানজন কি ৰূপ? আমাৰ ভগৱানজন নিৰাকাৰ ৰূপ। নিৰাকাৰ হোৱাৰ কাৰণে ভকতে ইয়াত আজি ধূপ চাকি বন্তিৰে সৈতে ভগৱানক ইয়াত আজি উপবিষ্ট কৰাব পাৰিছে। যদি আকাৰ থাকিলেহেঁতেন কোনে কোনে নিলেহেঁতেন? যাৰে ইচ্ছা সিয়ে তেওঁক প্ৰতিষ্ঠা কৰি ল'ব পাৰে, কাৰণ তেওঁ সৰ্বত্ৰ বিৰাজমান হৈ আছে। তেওঁক বিচাৰি আমি আঁতৰলৈ যাব নালাগে। মই ইয়াত এটা কথা ক'ব বিচাৰোঁ। কওক। ভগৱানৰ যদি আকাৰ নাই, তেওঁ বিষ্ণু ৰূপে হৈ পেলাই কৃষ্ণ জন্ম হ'ল কেনেকৈ? শংকৰদেৱ হ'ল কেনেকৈ? পৰম দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞানয়ৰ্থে হৰি যত অলীলা অৱতাৰ ধৰা হৰি কৃপা ময় হে তাহান চৰিত্ৰ সুধা সিন্ধু তাতে ক্ৰিয়া কৰি দীন বন্ধু অসাৰে পুৰুষাৰ্থ তৃণৰ সম কৰয় অসাৰে পুৰুষাৰ্থ
ঋণৰ সম কৰয়। উত্তৰ আমি দিবই লাগে, মাধৱ মহাপুৰুষে দি দিছে। পৰম দুৰ্বুদ্ধ আত্মতত্ত্ব। আত্মতত্ত্বটো সাধাৰণ দুৰ্বুদ্ধ নহয়, পৰম দুৰ্বুদ্ধ, যিটো এবচলুট বুলি কোৱা হয়, যিটো আনৰ বস্তুৰ লগত তুলনা নহয়। কোনো কাৰণত ভগৱন্তৰ বাহিৰে আত্মতত্ত্বটো কোনো বেলেগে বুজি নাপায়। আত্মাৰ লক্ষণ কেইটা? আত্মাৰ লক্ষণ হ'ল দ্বাদশটা। সেইটো কাৰণে দ্বাদশ স্কন্ধ ভাগৱত। আত্মাৰ তত্ত্ব কোনে জানে? কেৱল 12জন বৈষ্ণৱে জানে। সেইটো কাৰণে বৈষ্ণৱ 12জন, দ্বাদশজন বৈষ্ণৱ আছিলে, হয়নে? আত্মা আৰু ঈশ্বৰ এক তত্ত্ব বুলি কোনে সাধনা কৰিছিলে? সেয়া হ'ল ভকত, মাত্ৰ 6জন, হয়নে? 12জন ভকত আৰু 6জন বৈষ্ণৱ, মুঠ পৰিমাণ কিমান? 18। মাহ কেইটা? ঋতু কেইটা? গতিকে 6টা ঋতু, 6জন ভকত, 12টা মাহ, 12জন বৈষ্ণৱ। কাল ৰূপত ঈশ্বৰৰ তত্ত্ব, মুঠ পৰিমাণ 18টা হ'ল, হয়নে? এয়াই আপোনাৰ মোৰ জীৱন, হয়নে নহয়? এই প্ৰশ্নটো আছিলে 18জনে গৈ 6জন ৰ'লগৈ। নহয়, সেইটোৱে তত্ত্বটো আপোনাৰ মোৰ তত্ত্ব, হয়নে নহয়? হা, আমি 12টা মাহ, 6টা ঋতু জীৱনটোত অতিক্ৰম কৰি থাকোঁ, হয়নে? কিন্তু বাৰ 7টাই, 8 নম্বৰ বাৰটো আজিলৈকে কোনো ৰচনা কৰিব পৰা নাই, হয়নে? সেইটো কাৰণে আমি 7 দিনীয়া। এই 7টা দিনতে আমি হয় আহোঁ আৰু আহিলে পাছত আকৌ যাওঁ। উদয় হ'লে অস্ত হ'বই, হয়নে বাৰু? গজেন্দুপাখ্যান 8ম স্কন্ধত ঈশ্বৰে কৰা কৰ্মৰ তত্ত্ব। ঈশ্বৰে ক'ত চৈতন্য ৰূপে তেওঁৰ তত্ত্বক প্ৰকাশ কৰে, হয়নে? ঈশ্বৰ মায়াপতি। তেওঁ নিজৰ বিনোদন কৰিবলৈ, আনন্দৰ ভাগ ল'বলৈ মন যোৱাৰ কাৰণেহে মায়াক তেওঁ ব্ৰহ্মাণ্ড নিৰ্মাণ কৰিবলৈ কৈছিলে। মায়ে প্ৰথমতে ব্ৰহ্মাণ্ড নিৰ্মাণ কৰা নাছিলে। কিয় নিৰ্মাণ কৰা নাছিলে? যে হৰিৰ নিৰ্গুণ তত্ত্ব আটাইতকৈ সত্য শুদ্ধ বস্তু, গুণময় তত্ত্বটো হ'ল মিছা মায়া বস্তু। মায়াৰ যোগেদি ব্ৰহ্মাণ্ড নিৰ্মাণ কৰি ঈশ্বৰে বিনোদন কৰিবলৈ বিচাৰিলেও সেইটো কৰা তেওঁৰ ইচ্ছা নাছিলে। হৰিয়ে কিন্তু কটাক্ষ কৰি চাই দিলে, চাইলত মায়াই ভয় পালে। সেইটো কাৰণে ভয় পালত কি কৰিলে? 6খন স্বৰ্গ, 7খন স্বৰ্গ আৰু 7খন পাতাল, হয়নে? 7খন স্বৰ্গ, 7খন পাতাল, কিমান হ'ল? 14টা। এই 14 ভুৱন, হয়নে? এতিয়া মনু কেইজন? মনু 14জন। বৈকুণ্ঠৰ পাৰিষদ কেইজন? বৈকুণ্ঠৰ পাৰিষদো 14জন। হিচাপবিলাক ভগৱন্তই মিলাই ৰাখিছে। সেইটো কাৰণে গজেন্দুপাখ্যান ভাগৱতৰ 8ম স্কন্ধত দিছে। কিয়? 8ম স্কন্ধত হ'ল ভগৱন্তক আমি কেনেদৰে ভকতি কৰি আমাৰ ভগত প্ৰাপ্তি কৰিব পাৰিম, 8ম স্কন্ধত সেয়া দেখুওৱা হৈছে, বুজি পাইছেনে? গতিকে গজেন্দ্ৰ কোন? গজেন্দ্ৰ আমি প্ৰত্যেকেই, হয়নে? গতিকে অৰ্থাৎ আমাৰ কি আছে? আমাৰ অজ্ঞান আছে। অজ্ঞানৰ লগত কি আছে? অজ্ঞানৰ লগত অহংকাৰ আছে। এই অজ্ঞান আৰু অহংকাৰ দুইটাৰ মিলনেই হ'ল গজেন্দ্ৰ। সেইটো কাৰণে গজেন্দ্ৰৰ কথাখিনি ক'ত বুলিছে? শুনা সাৱধানে হওক পাপৰ ক্ষীৰসাগৰৰ মাজত ত্ৰিকুটা পৰ্বত। ক্ষীৰ সাগৰ মানে কি? ক'ৰবাত ক্ষীৰৰ সাগৰ আপুনি পাইছে নেকি? হা, ক্ষীৰ সমুদ্ৰ হ'ল আমাৰ জীৱ। আমাৰ জীৱটো হ'ল ক্ষীৰ সমুদ্ৰ, বুজি পাইছেনে? এই ক্ষীৰ সমুদ্ৰত, জীৱ সমুদ্ৰত দেই, এইটো ক্ষীৰ সমুদ্ৰ। এইটো কাৰণে এই জীৱটোৰ লগত 3টা অহংকাৰ সংযোগ হৈছে। সেইটো কাৰণে কি বুলি কৈছে? চাওক, ক্ষীৰসাগৰৰ মাজত ত্ৰিকুট পৰ্বত। জীৱ হ'ল ক্ষীৰ সমুদ্ৰ। কিয়? জীৱ শুদ্ধ বস্তু, পবিত্ৰ বস্তু, দুগ্ধময় বস্তু। জীৱ পৰা প্ৰকৃতি, জীৱ ঈশ্বৰৰ অংশ। সেইটো কাৰণে আমি আগতেতো কৈছোঁ, কেতিয়াও জীৱ হিংসা কৰিব নাপায়। জীৱক হিংসা কৰি হৰিক ভুকুতি কৰিলে সেয়া ভুকুতি নহয়। যত জীৱ জংগম কীট পতংগম অগণগ জগতে ৰিকায়া, ঈশ্বৰৰে ৰূপ সেয়া। এই যে ক্ষীৰ সমুদ্ৰ হ'ল জীৱ সমুদ্ৰ। জীৱ শুদ্ধ বস্তু, ঈশ্বৰৰ অংশ। এই জীৱৰ লগত ঈশ্বৰে সংযোগ কৰি দিয়ে কি? 3টা গুণ। এই 3টা গুণ হ'ল 3টা অহংকাৰ। সেইটোকে কি বুলি কৈছে? ত্ৰিকুট পৰ্বত। ত্ৰিকুট পৰ্বত অৰ্থাৎ আমাৰ লগত 3টা অহংকাৰ আছে।
অহংকাৰৰ তত্ত্বক বুজাবৰ কাৰণে পৰ্বত, ভকতিৰ তত্ত্বক বুজাবৰ কাৰণে নদী, ঈশ্বৰৰ তত্ত্বক বুজাবৰ কাৰণে সমুদ্ৰ, হয়নে? আৰু আপোনাৰ মোৰ মনৰ বৃত্তিবিলাকক বুজাবৰ কাৰণে তিন তৰু লতিকা গছ গছনি ইত্যাদি। সেইটো কাৰণে ভাগৱত জীৱন গ্ৰন্থহে। আমাৰ লগত থকা বস্তুবিলাককে সেই পঢ়িয়াই দেখুৱাব বিচৰা হৈছে যে ত্ৰিকুট পৰ্বতত ক্ষীৰ সমুদ্ৰৰ মাজত আছে। ক্ষীৰ সমুদ্ৰ হ'ল এই জগতত থকা জীৱবিলাক। এই জীৱ সমুদ্ৰত জীৱৰ লগত কি হৈ আছে? তিনিটা অহংকাৰ প্ৰত্যেকৰে আছে। ত্ৰিকুট পৰ্বত তাত তিনিটা শৃংগ আছে। এটা হ'ল সুবৰ্ণ, এটা হ'ল ৰজত, এটা হ'ল লোহা। সুবৰ্ণ সাত্বিক গুণবিলাক। সাত্বিক গুণত কি আছে? বিদ্যা বুদ্ধি আছে। কিন্তু বিদ্যা বুদ্ধি বেছি হ'লে অহংকাৰ হয়। সেইটো কাৰণে সাত্বিক অহংকাৰ, হয়নে? ৰজগুণত কি আছে? ৰজগুণত পঞ্চভূত আছে। আমাৰ দেহ আছে। এই দেহটো ৰজোগুণী। সেইটো কাৰণে দেহক কি লাগে? দেহক লাগে অন্ন বস্ত্ৰ বাসস্থান, তিনিটা বস্তু বিশেষত। এতিয়া স্বাস্থ্য আৰু শিক্ষা সংযোগ হৈছে, হয়নে? সেইটো কাৰণে ৰজগুণী দেহটো কি? ৰজত পৰ্বত বুলি কৈছে। এইটো ৰূপালী পৰ্বত। দেহটোক কি লাগে? দেহটোক সদায় সুন্দৰ কৰি ৰাখিবলৈ লাগে, উজ্জ্বল কৰি ৰাখিবলৈ লাগে, সুখী কৰি ৰাখিবলৈ লাগে, হয়নে? গতিকে ৰজত নামৰ পৰ্বতটো হ'ল আমাৰ এই দেহটো, হয়নে? এটা হ'ল লৌহ। লৌহটো কি? লৌহটো বৰ ডাঙৰ তাত্ত্বিক বস্তু। লোহাৰ বিশেষ গুণৰ কাৰণে লৌহ পৰ্বত বুলি কোৱা হৈছে। লৌহ ধাতুটোৰ এটা বিৰাট বৈশিষ্ট্য আছে, হয়নে? একমাত্ৰ লোহা যিটো চুম্বকে আকৰ্ষণ কৰে, হয়নে? দ্বিতীয়তে একমাত্ৰ লোহা, পানী পালে তাত মামৰ লাগে। যদি মামৰে ধৰিবলৈ হয় তেতিয়াহ'লে চুম্বকে তাক আকৰ্ষণ নকৰে, হয়নে? গতিকে আমাৰ লগত থকা তমোগুণ এই লৌহ। তমোগুণে অকল বেয়াই নকৰে, ভালো কৰে। সেইটো কাৰণে তমোগুণবিলাককো সংযম কৰি ৰাখিব পাৰিব লাগিব। তমোগুণত অজ্ঞান, অবিদ্যা, অহংকাৰ, ক্ৰোধ, জেদ, ঘৃণা, ভয়, তৃষ্ণা, এইবিলাক তমোগুণ। সেইটো কাৰণে তমোগুণবিলাক আমাৰ লগত ঈশ্বৰে দি পঠিয়াইছে। এই তিনিটা গুণময় বৃত্তিৰে আমি জীৱ। জীৱ কি? জীৱ ক্ষীৰ সমুদ্ৰ। প্ৰত্যেক জীৱকে সমুদ্ৰ বুলি কোৱা হৈছে ইয়াক। সেইটো কাৰণে তিনিটা অহংকাৰ হ'ল তিনিটা শৃংগ। এই কি বুলি কৈছে? ক্ষীৰসাগৰৰ ঢৌ চৌভুতি উঠলে, পখালে পৰ্বত সুশীতল গন্ধ জ্বলে। এই জীৱনটো দুটা গন্ধৰে ভৰপূৰ। এটা হ'ল দুৰ্গন্ধময় মৎস্যগন্ধা, এটা হ'ল পদ্মময় সুগন্ধি। জীৱনৰ বস্তু এইবিলাক। এই যে ইয়াত কৈছে পখালে পৰ্বত সুশীতল গন্ধ জ্বলে, এই জীৱনত তিনিটা অহংকাৰক তিনিটা পৰ্বত বুলি কোৱা হৈছে। কিন্তু এই জীৱনটোক সুশীতল জলে পখালি থাকে। সুশীতল জলটো কি? শিশুটোৰ ঠুনুক ঠানাক মাতটো শুনি কোনে আনন্দ নকৰে, হয়নে নহয়? দেৱ শিশু এটাক দেখাৰ লগে লগে প্ৰত্যেকৰে হৃদয়ত প্ৰেম জাগ্ৰত হয়। তাক যেন অকণমান লৈ চাম, তাক যেন অকণমান মৰম কৰিম। তাৰ পিতৃ মাতৃ যি নহওক, হয়নে নহয়? হা? আমাৰ স্বভাৱ সুলভ শিশু দেখাৰ লগে লগেই আমাৰ মনলৈ এটা প্ৰেম ভাৱ আহি যায়, হয়নে? সেই শাস্ত্ৰই সেই কথাহে কৈছে আমাক যে ক্ষীৰসাগৰৰ ঢৌ চৌভিতি উঠলে। তুমি জীৱ হৈ এই জগতলৈ আহিলা, ডাঙৰ দীঘলো হ'লা, কিন্তু তুমিয়ে যদি তোমাৰ নিচিনাই জীৱ শিশু এটাক যদি কেনেবাকৈ দেখা, তোমাৰ হৃদয়ত কিন্তু প্ৰেম ভাৱ আহি যাব। ক্ৰোধ অহংকাৰ এইবিলাক দূৰ হৈ যাব। শিশুটো আনন্দ মূৰ্তি। শিশুটো কি মূৰ্তি? শিশুটো অবোধ ঈশ্বৰ মূৰ্তি। সেইকাৰণে তাক দেখাৰ লগে লগে আমাৰ মনৰ পৰিৱৰ্তন হৈ যায়। খং উঠি থকা মানুহজনৰ শিশু দেখাৰ লগে লগে খংটো নাইকিয়া হৈ যায়। পখালে পৰ্বত সুশীতল গন্ধ জ্বলে। এই জীৱনত অহংকাৰবিলাক থকা স্বত্বেও ভাল বস্তু, ভাল পৰিৱেশ আৰু ভাল বাতাবৰণে আমাক কি কৰে? আমাৰ জীৱনটোক আনন্দময় কৰি ৰাখে। সুশীতল জলে তাকে ধুৱাইছে বুলি কৈছে। থানে থানে আছে ভূমি অনেক উদ্যান, হয়নে? ফুলে জকমক গন্ধে নাহিকে সমান। এতিয়া আমাৰ থানে থানে
ভূমি আছে বুলি কৈছে হয়নে অৰ্থাৎ আমাৰ দেহটোত পঞ্চভূত এই তত্ত্বৰে গঠিত পঞ্চভূতৰ দেহটোত 24টা তত্ত্ব আছে 24 তত্ত্বটো বৰ গভীৰ বস্তু মানে 24 তত্ত্বৰ লগতে আমাৰ দেহত 14 জন দেৱতা আছে গম পাইছেনে আমাৰ দেহত 12 জন বৈষ্ণৱ আছে আমাৰ দেহত 6 জন ভকত আছে বুজিছেনে এই সমস্তখিনিয়ে সেৱা কৰি আছে কাক অষ্টদল পদ্মত থকা আত্মাৰূপী ঈশ্বৰক ইমানখিনি বস্তু যে আমাৰ লগত আছে আমিতো অনুভৱ কৰি কোনোদিন চোৱা নাই বা অনুভৱ কৰিব আমি বিচৰাও নাই কিয় বিচৰা নাই পৰম দুৰ্বুদ্ধ আত্মতত্ত্ব তাৰ জ্ঞান অৰ্থে হৰিযত লীলা অৱতাৰ ধৰা তুমি হৰি কৃপাময় সেই কথাখিনি প্ৰকাশ কৰি দেখুৱাবৰ কাৰণেহে নিৰ্গুণ হৰিয়ে নৰৰ ৰূপত কিবা জীৱৰ ৰূপত অৱতাৰ ধাৰণ কৰি আমাক বুজাব বিচাৰিছে সেইটো কাৰণে এই টিকুট পৰ্বতত সৰ্বদাই 6টা ঋতু একাকাৰ হৈ থাকে এই জীৱন থাকে মানে 6 ঋতু আহি থাকিব 6 ঋতু গৈ থাকিব থাকিব নে নাথাকে 12 মাহ আহি থাকিব 12 মাহ গৈ থাকিব হয়নে 7 দিনৰ আয়াজাত চক্ৰত আমি ঘূৰি থাকিব লাগিব গতিকে গজেন্দ্ৰোপাখ্যান আমাৰ লগত থকা অহংকাৰবিলাকৰ দ্বাৰা কিদৰে আমাৰ পাপ সংঘটিত হয় এই পাপৰ কবলৰ পৰা হৰিৰ কৃপাত আমি কেনেদৰে মুক্ত হ'ব পাৰিম তেনে ৰহস্যময় ভকুতিৰ জ্ঞান লাভ কৰিবলৈহে গজেন্দ্ৰোপাখ্যান গৃহত কীৰ্তন কৰা হয় আমাৰ আকৌ গহৰ দুখ খণ্ডন কৰিবলৈ পাঠ কৰায় আমাৰ লগত গ্ৰহ থাকিব পাৰে নেকি নৰৰ লগত জানো গ্ৰহ থাকিব পাৰে এইটো সম্ভৱ জানো নৰ ঈশ্বৰ ৰূপ নৰহৰি আমাৰ বেয়া স্বভাৱ বেয়া আচৰণ আমাৰ বেয়া ব্যৱহাৰ এইবিলাকৰ শক্তিটোৱেহে আমাৰ দেহত গাহ ৰূপ লৈছে গ্ৰহ ৰূপ লৈছে আমাৰ আচৰণ বিচাৰ স্বভাৱ যদি ভাল হয় শুদ্ধ হয় তেতিয়াহ'লে দেৱতুল্য হ'ব হয়নে বাৰু সেইটো কাৰণে গজেন্দ্ৰোপাখ্যান পাঠ গহৰ দুখ খণ্ডন কৰিবৰ কাৰণে কৰা নহয় গজেন্দ্ৰোপাখ্যান পাঠ কৰা হয় আমাৰ মাজত থকা ঈশ্বৰজনক সেৱা আৰু উপাসনা কৰিবৰ কাৰণে নহ'লে গজেন্দ্ৰোপাখ্যান পাঠ কৰিয়ে থাকিব লাগিব হয়নে বাৰু কিন্তু হৰি সেৱা আমাৰ জীৱনত সৰ্বদা হ'ব লাগে হৰি আত্মাৰূপে আমাৰ লগত সদায় বিৰাজমান হৈ আছে হয়নে সেইজন হৰিয়েহে আমাক চলাই আছে শক্তিটো ঈশ্বৰৰহে আমি নিজে যিমান চলিছোঁ কৰিছোঁ বুলি যিমান ভাবিবলৈ যত্ন নকৰোঁ কিয় এদিন যেতিয়া ৰোগত বিচনাত শয্যাশায়ী হৈ কেকাই থাকিব সেইদিনাখন অনুভৱ হৈ যাব তেতিয়া অনুভৱ হৈ যাব যে ইমান দৌৰি ফুৰা মানুহটো দেখোন এতিয়া গাটো ওলাব নোৱাৰোঁ উঠিবও নোৱাৰোঁ হয়নে এই উঠিব নোৱাৰা হোৱা অৱস্থাটোত মোক কোনে উঠাব হয়নে এই গজেন্দ্ৰৰো সেই অৱস্থাই হ'ল আগতে সেইখিনি মনত নপৰিলে গজেন্দ্ৰ গতিকে গা হ'ল কি গজেন্দ্ৰ হ'ল আমাৰ অহংকাৰ গা হ'ল কি অহংকাৰৰ পৰা উৎপত্তি হোৱা পাপ পাপেই গা এইটো কাৰণে পাপৰ মুখখন ছেট কৰিব পাৰে কেৱল ভগৱান বিষ্ণুৰ চক্ৰই মানে পাপক বিনাশ কৰিব পৰা শক্তিটো কাৰ কেৱল ঈশ্বৰৰ জগতৰ ঈশ্বৰৰ বাহিৰে পাপক কোনেও খণ্ডন কৰিব নোৱাৰে সেইটো কাৰণে আমাৰ লগত থকা গজেন্দ্ৰৰূপী অহংকাৰটো যদি কেনেবাকৈ আমি অকণমান নমাই দিব পাৰোঁ তেতিয়াহ'লে তাৰ পৰা পাপ উৎপত্তি নহ'ব পাপ যদি উৎপত্তি নহয় তেতিয়াহ'লে আমাৰ লগত পুণ্যৰ অদ্ভুতই হ'ব সেইটো কাৰণে গজেন্দ্ৰোপাখ্যান আমি তাত্ত্বিকভাৱে আমি বুজিব লাগিব বস্তুখিনি বাস্তৱ জীৱন গ্ৰন্থ ইয়াত
গুৰুজনে সেইটো কাৰণে তাৰ সাৰখিনি অষ্টম স্কন্ধৰ সাৰখিনি আমাক আনি দিছে যে গজেন্দ্ৰৰূপী অহংকাৰ আমাৰ আঁতৰ হওক, গাহৰূপী পাপৰ কবলৰ পৰা আমি মুক্ত হওঁ। তেতিয়া কি হ'ম? আমি তেতিয়া শুদ্ধ ঈশ্বৰৰ সেৱক হ'ম। ঈশ্বৰৰ শুদ্ধ সেৱক হ'লে আমি কি সন্ধান কৰিম? যে আমাৰ লগত থকা অমৃতটো কি, যি আমাক চৈতন্য কৰি ৰাখিছে। এই অমৃতটোক কেনেকৈ আমি উদঘাটন কৰিব পাৰিম? এতিয়া গজেন্দ্ৰোপাখ্যানৰ পাছত আছে অষ্টম স্কন্ধত অমৃত মন্থন। গম পাইছেনে? অমৃত মন্থন কৰি অমৃতটো পান কৰিব লাগিব, হয়নে? অমৃত পান কৰাৰ পাছতো কৰণীয় আছে। বোলে কি? আমাৰ বল বীৰ্যৰ এটা দেহ আছে, আমাৰ বল বীৰ্যৰ এটা দেহ আছে, হয়নে? আমাৰ এটা দুদান্ত মন আছে, হয়নে? এইবিলাকে আমাক চলনা কৰি থাকিব ভক্তি কৰিলেও। গতিকে এইবিলাকে যাতে আমাক চলনা কৰিব নোৱাৰে, সেইটো কাৰণে তাৰ পাছত কি দিছে? বলি চলন। অষ্টম স্কন্ধত দিছে গজেন্দ্ৰোপাখ্যান, অমৃত মন্থন, বলি চলন। বলি চলনৰ পাছত অষ্টম স্কন্ধত দিছে মৎস্য চৰিত্ৰ। এই মৎস্য চৰিত্ৰটোৱে হ'ল ঈশ্বৰৰ আচল তত্ত্ববস্তু। মৎস্য কি? এই জগতৰ যত যিমান জীৱ আছে সকলো মৎস্য, মায়া। মায়াৰ শক্তিৰে হৰিয়ে নিৰ্মাণ কৰা এয়া জীৱ, হয়নে? শক্তিটো মায়াৰ শক্তিৰে যদিও নিৰ্মাণ কৰা হৈছে, মৎস্যৰ চৈতন্য শক্তি কিন্তু ঈশ্বৰ নিজেই। সেইটো কাৰণে মৎস্য চৰিত্ৰৰ দ্বাৰা বেদ উদ্ধাৰ হ'ল। বেদ মানে কি? বেদ মানে জ্ঞান, হয়নে? যেতিয়ালৈকে আমাৰ দিব্য জ্ঞান লাভ নহ'ব, তেতিয়ালৈকে আমি নিজে কোন, কেলে আহিছিলোঁ, কি কৰিব লাগে, আমি সেইখিনি বস্তু বুজি নাপাওঁ। সেইটো কাৰণে সত্যব্ৰত ৰাজাক কি কৰিলে? মৎস্য ৰূপেৰে মায়া দৰ্শন কৰালে। মাছ এটাৰ ৰূপ লৈ হৰিয়ে সত্যব্ৰত ৰাজাক মায়া দৰ্শন কৰাইছে ন অষ্টম স্কন্ধত, হয়নে বাৰু? এই মায়াটো চাই 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 দেখিলে যে প্ৰথম দেখোন এইটো সাধাৰণ পাত্ৰ এটাতে নধৰা হৈছিলে, তাৰপাছত আকৌ ডাঙৰ পাত্ৰ এটাত থ'লে তাতো নধৰা হ'ল, তাৰপাছত জলাশয়ত থ'লে তাতো নধৰা হ'ল, তাৰপাছত সমুদ্ৰত থ'লে সমুদ্ৰতো নধৰা হ'ল। সমুদ্ৰত যেতিয়া নধৰা হ'ল, তেতিয়া সত্যব্ৰত ৰজাই গম পাই গ'ল, মই যিটো মাছ দেখিছিলোঁ এইটো মাছ নহয়। সমুদ্ৰখনক নজৰাকৈ ইমান ডাঙৰ হৈ দিব পৰা এইটো এয়া হৰিৰে ৰূপ, হয়নে? এতিয়া কি বুজালে? মৎস্য মানে জীৱ। এই জীৱ প্ৰথম কি হয়? শিৱৰ ৰূপত গৰ্ভত স্থিতি লয়। মাছটো ক'ত থৈছিলে? প্ৰথম কমণ্ডলত থৈছিলে সত্যব্ৰত ৰাজে। থৈছিলে নে নাই? কমণ্ডলতো থৈছিলে নে? কমণ্ডলটোৱে হ'ল মাতৃৰ গৰ্ভ। মাতৃৰ গৰ্ভ নামৰ পাত্ৰটোত যেতিয়া সেই জীৱটো নধৰা হ'ল, ক'লৈ অনা হ'ল? এটা ডাঙৰ পাত্ৰত থ'বলগীয়া হ'ল। ক'ত থ'লে? মাকৰ কোলাত থ'লে। মাকৰ অমৃত পান কৰিলে ডাঙৰ দীঘল হ'ল। হৰিৰ মায়াৰ যোগেদি তেওঁ তত্ত্বটোহে বুজাইছে। কোলাত থ'লে ঠিকেই আছে, তাতো নধৰা হ'ল। বোলে কি হ'ল? কৈশোৰ আহি গ'ল। মাকৰ লগতো শুবলৈ বেয়া পোৱা হ'ল, দেউতাকৰ লগতো শুব নোৱাৰে, তাক অকলে এটা ৰুম লাগে। ক'ত থ'লে? এটা ডাঙৰ জলাশয়ত থৈ দিয়া হ'ল, হয়নে বাৰু? তাৰপিছত বিবাহ কৰাই দিয়া হ'ল, 2-3টা সতী সন্তান হ'ল। তাৰপাছত তেওঁলোকৰ সতী সন্তানেও বিবাহ কৰালে, তেওঁলোকৰো সতী সন্তান হ'ল, হয়নে নহয়? এনেকৈ জীৱয়ে সতী জগত ভৰি গ'ল, সংসাৰ সমুদ্ৰ। এই মাছটোৱে সমুদ্ৰৰ কলেবৰ নধৰা হৈ থাকিলে, হ'লনে নহ'ল? সত্যব্ৰত ৰাজাৰ মায়াৰ ভ্ৰমটো দূৰ হ'ল। মই নিজকে জীৱ বুলি ভাবিছিলোঁ, মই শিৱ বুলি ভবা নাছিলোঁ। মই ঈশ্বৰ বাহিৰত আছে বুলি ভাবিছিলোঁ, ঈশ্বৰ মোৰ ভিতৰত আছে। ঈশ্বৰে মোক মায়া কৰি দেখুৱাই দিলে, যত যিমান জীৱ আছে সকলো তেওঁই। গতিকে সেই জগতৰ হৰি, মই তোমাক বাহিৰত চাবলৈ বিচাৰি আছিলোঁ, সেইটো কাৰণে মোৰ মায়া, এইটো মোৰ ভ্ৰম। তুমি ক'ত আছিলা? তুমি মোৰ হৃদয়ত আছিলা, ভিতৰত আছিলা। তুমি হিহিকেশ, তুমি ভিতৰত থকাৰ কাৰণে এই জগত চলি আছে। দেহটো এখন জগত নহয় জানো? ব্ৰহ্মাণ্ড নহয় জানো? মই চকুৰে দেখি আছোঁ, কাণেৰে শুনি আছোঁ, মুখেৰে কৈ আছোঁ, হয়নে?
গতিকে তোমাৰ মায়াৰ মাজতেই তুমি ঈশ্বৰ বাস কৰি আছা, আমি কিন্তু নাজানো। এতিয়া অষ্টম স্কন্ধত 4টা বস্তু দিছে। বিশ্ব ব্ৰহ্মাণ্ডৰ মাজতে সোমাই আছে, বিশ্ব ব্ৰহ্মাণ্ডৰ মাজতেই ঈশ্বৰ বাস কৰি আছে। এইটো কাৰণে এই শাস্ত্ৰভাগ বৈকুণ্ঠৰ শাস্ত্ৰ। মৈত্ৰৰ ধ্যান ধাৰণাৰ দৃষ্টিকোণেৰে সৈতে এই তত্ত্বক অনুভৱ কৰিব পৰা নেযাব। সেইটো কাৰণে ভাগৱত শাস্ত্ৰই কৈছে তুমি প্ৰথমতে নিজক ভাল পোৱা, তাৰ পাছতে জগতখনক ভাল পোৱা, তাৰ পাছতহে তুমি ঈশ্বৰক ভাল পাবলৈ আৰম্ভ কৰা। আমি প্ৰথমতে ভগৱানক বিচাৰোঁ, এইটোৱে আমাৰ ভুল। প্ৰথম শিশুবিলাকক ভাল পাব লাগিব, শিশুবিলাকৰ লগত শিশুৰ নিচিনাকৈ খেলিব লাগিব, তাৰপাছত অন্যখিনিক লগত এটা আত্মিক সম্বন্ধ গঢ়িব লাগিব। কাৰো লগত শত্ৰুতা থাকিব নালাগিব। কেইদিনৰ কাৰণে আহিছে, কেইদিন থাকিব, খাব কেইসাঁজ, কাইলৈ যাব নে পৰহিলৈ যাব কোনে জানে। এনে আমি অযথা ভাবি আছোঁ নে নাই কওকচোন বাৰু? অযথা অহংকাৰ গংগাটোপ এটা হৈ আমি নিজকে নিজে নষ্ট কৰিছোঁ নে নাই? গতিকে গজেন্দ্ৰোপাখ্যান শ্ৰৱণ কীৰ্তন কৰাৰ পাছত আমাৰ মাজত থকা গজেন্দ্ৰজন উদ্ধাৰ হ'ব লাগিব। এই পুথিত থকা গজেন্দ্ৰজন উদ্ধাৰ হ'লে গজেন্দ্ৰোপাখ্যান শ্ৰৱণ কীৰ্তনে আমাক একো ক্ৰিয়া নকৰিব। আমাৰ মাজতো বহি আছে গজেন্দ্ৰ এজন। এই গজেন্দ্ৰজনক আমি কি কৰিব লাগিব? চিনি পাব লাগিব। কাহৰূপী পাপৰ কবলৰ পৰা তাক মুক্ত কৰিব লাগিব, হয়নে? আৰু মুক্ত কৰোঁতা উপায় ভাগৱতে আমাক দিছে, শাস্ত্ৰই আমাক দিছে। এতিয়া তৃতীয় কীৰ্তন ঘোষা। ৰাম দামোদৰ হৰে প্ৰভু সেৱকে কাতৰ কৰে। হে ৰাম দামোদৰ হৰে প্ৰভু সেৱকে কাতৰ কৰে। ঘোষা ঘোষে জীৱই কাক সন্তুষ্ট কৰিবৰ কাৰণে? শিৱক সন্তুষ্ট কৰিবৰ কাৰণে, আত্মাক সন্তুষ্ট কৰিবৰ কাৰণে। সেইটো কাৰণে ঘোষা আৰু পদৰ যোগেদি আমাক কীৰ্তন শাস্ত্ৰ ভাগ দিছে। ঈশ্বৰ সন্তুষ্ট হ'ব ইয়াত, এইখিনি কথাত। আমাৰ মাজত থকা ঈশ্বৰজনো সন্তুষ্ট হ'ব, হৃদয়ৰ দেৱতাজনো। এই বনৰসীটো বিতুপ নাম, হে কহিলো যাহাৰ নাহি ও তাহাৰ মাজে সৰ্বৰ এক সাগৰ সংকাশ দেখি প্ৰত্যেক তিনি গুণময় অহংকাৰেৰে ত্ৰিকুট পৰ্বত, ক্ষীৰ সমুদ্ৰৰ যোগেদি জীৱ সমুদ্ৰ, হয়নে? এই জীৱ পৰা প্ৰকৃতি, দেহ অপৰা প্ৰকৃতি, আত্মা অনন্ত ঈশ্বৰ, এই তিনিটা বস্তু একেলগ হৈ য'ত আছে সেয়া ক্ষীৰ সমুদ্ৰ। সেইটো কাৰণে এই ক্ষীৰ সমুদ্ৰৰূপী এই জীৱৰ তত্ত্বই, জীৱটোৱে ক'ত বিচৰণ কৰিব? এই সংসাৰ বনত বিচৰণ কৰিব। এখন সংসাৰ বন, ভৱবন। সেইটো কাৰণে কি বুলি কৈছে? বনৰ সিটো বিতুপন নাম, কহিলো যাহাৰ নাহি উপাম। আমাৰ এই সংসাৰ বনখনৰ নামটো অতি বিতুপন। এইখন সংসাৰ বন, তাহাৰ মাজে সৰোবৰ এক। এই সংসাৰ সৰোবৰত
সৰোবৰ কি এই সংসাৰ বনত আমাৰ জীৱ হ'ল সৰোবৰ জীৱ ঈশ্বৰৰ অংশ সেইকাৰণে জীৱটোৱেই সৰোবৰ কি জীৱ ঈশ্বৰক উপাসনা কৰিব পাৰে স্তুতি কৰিব পাৰে সাগৰ সংকাশ দেখি প্ৰত্যেক এই জীৱ ঈশ্বৰৰ অংশ ই ইমানেই পুণ্যময় যে ই পৰমানন্দ ঈশ্বৰৰ লগত সংযোগ হৈ থাকে সেইটো কাৰণে সাগৰ সংকাশ ঈশ্বৰ কি ঈশ্বৰ হ'ল সাগৰ প্ৰশান্ত গভীৰ অনন্ত পাৰাপাৰহীন এ সুবৰ্ণময় পদ্মে আছে জৰি এ ভ্ৰমৰে মধু পিয়েতা তপৰি এটা সুবৰ্ণময় পদ্ম কি সুবৰ্ণময় পদ্ম হ'ল আমাৰ ভকুতি আমাৰ ভকুতিটো হ'ল সুবৰ্ণময় পদ্ম পদ্ম সুগন্ধিৰ প্ৰতীক পদ্ম নিষ্কামৰ প্ৰতীক পদ্ম কি বোকা আৰু পানীত থাকে অথচ বোকা পানীয়ে তাক স্পৰ্শ নকৰে ই সূৰ্যৰ ফালে চাই থাকে এইটোৰ কাৰণে বৰ তাত্বিক অৰ্থত কৈছে আমাক কথাখিনি হয়নে এই পদ্মময় আমাৰ জীৱনত যদি ভকতি আহি যায় ভকতি আহিলে কি হ'ব ভকতি আহিলে ভগৱানৰ লগত এক হ'বলৈ যত্ন কৰিব এই ভকতিৰ বলেদি ভগৱানৰ লগত এক হ'বলৈ যত্ন কৰাটোকে কি বুলি কয় যে ফুলত থকা অমৃতবিলাকক ভমুৰাবিলাকে গৈ সন্ধান কৰে গতিকে এই জগত সভাত থকা ঈশ্বৰৰ অমৃতময় অস্তিত্ববিলাকক আমি কি কৰিব লাগিব সন্ধান কৰিব লাগিব সেই তত্ত্ব অৰ্থত কৈছে এই ৰাজহংস আদি যতে পক্ষী এ পৰি পৰি থাকে নযায় উপেক্ষী ৰাজহংসটো কি ৰাজহংসটো হ'ল আমাৰ আত্মা সেইটো আত্মাক কি বুলি কোৱা হয় প্ৰাণ পক্ষী বুলি কোৱা হয় এই আত্মাৰূপী প্ৰাণ পক্ষী এই জীৱৰ লগত এক হৈ থকাৰ পাছত এই জীৱ আৰু দেহক এৰি যাবলৈ নিবিচাৰে সেইটো কাৰণে উৰি নাযায় বুলি কৈছে ই মৃত্যুৰ সময়লৈকে কি হৈ থাকে একলগ হৈ থাকিব বিচাৰে সেইটো কাৰণে আমাৰ কি কৰে ৰাজহাঁহ দান কৰে হয়নে নকৰে নকৰে কৰ্মকাণ্ডী মানুহবিলাকে ৰাজহাঁহ দান কৰে নে নকৰে হা কৰে ঐ হাঁহটো দান কৰিবলৈ শাস্ত্ৰই কোৱা নাই বেদৰ বিধি বা কৰ্ম মাগে তত্ত্বাৰ্থত কাকো ৰাজহাঁহ দান কৰিবলৈ কোৱা নাই বুজিলে এতিয়া ৰাজহংস দান কৰা মানে কি ভকতৰ হৃদয়ত ভগৱানক জাগ্ৰত কৰি দিয়া সেইটোহে ৰাজহংস দান ভকতৰ হৃদয়ত ভগৱানক জাগ্ৰত কৰি দিব লাগিব হয়নে কেনেকৈ জাগ্ৰত কৰিব আজি এই পুথি যে শ্ৰৱণ কীৰ্তন হৈছে প্ৰত্যেকৰ হৃদয়ত থকা ঈশ্বৰজন আজি চৈতন্য হৈছে জাগ্ৰত হৈছে প্ৰত্যেকে অনুভৱ কৰিছে যে আমাৰ লগতে যে ঈশ্বৰ বিৰাজমান হৈ আছে হে কুমুদ সিনে উতপল ফুল এ ফুলি আছে গন্ধে নাহি কতুল অচৌবিতি বেৰি আছে পৱনে কহিবে তাৰ নামকো নজনে চৌভিতি বেৰি চৌভিতি মানে চাৰিওপাশে বেৰি কিছুমান উপবন আছে টিকুট পৰ্বতত টিকুট আমাৰ দেহ তত্ত্ব
এই পৰ্বতত কিছুমান সংসাৰ হ'ল আমাৰ এই জীৱনটো সংসাৰতে তল ওপৰ কৰি আছে। সেইটো কাৰণে সংসাৰ হ'ল আটাইতকৈ গহীন বন। এই সংসাৰ গহীন বনত কিছুমান উপবন আছে, হয়নে? এই উপবনখিনিৰ কথা কৈছে, বহুত গভীৰ তাত্ত্বিক অৰ্থত কৈছে কথাখিনি, আমাৰ জীৱনৰ বাস্তৱ কথাকে কৈছে, হয়নে? আমাৰ লগত উপবন কি আছে? এখন তপোবন। তপোবনখন সাধনময়, য'ত সদায় ঈশ্বৰ সেৱাৰ যোগেদি আশীৰ্বাদৰ ভাৱ বুলি বিচৰা হয়, সেইখন হ'ল তপোবন। সেইটো কাৰণে তপোবন বুলি ক'লে যে ঋষি আশ্ৰম এখন সেয়া নহয়। আমাৰ জীৱনতো যদি কেনেবাকৈ ঈশ্বৰ সেৱা আছে, ভগৱন্তৰ উপাসনা আছে, সেইখন আমাৰ তপোবন, হয়নে? আৰু কিছুমান উপবন কি আছে? আমি জীৱনত ভাল শিক্ষা ল'ব লাগিব, ভাল আচাৰ ব্যৱহাৰ এইবিলাক শিকিব লাগিব, হয়নে? আমি নিজৰ কাৰণেই নহয়, গোটেই জগত সভাৰ কাৰণে এটা ভাল পৰিৱেশ ৰচনা কৰিব লাগিব, হয়নে? সেইখন হ'ল সুশোভিত বন। য'ত জীৱনৰ বেয়া বিষয়বিলাকক বৰ্জন কৰি কেৱল আনন্দময় ধৰ্ম, ন্যায়, নীতি আৰু সদাচাৰ নিয়ম পালন কৰি য'ত থকা হয়, সেইখন কি বন? সেইখন মধুবন। বিভিন্ন বনৰ নাম আছে, সেইটো কাৰণে বিভিন্ন উপবনৰ কথা কৈছে আমাক। এইবিলাক উপবন আমাৰ জীৱনত আছে, সেইটো কাৰণে কৈছে। সেইকাৰণে ভাগৱত আমাৰ জীৱন শাস্ত্ৰহে, বৈকুণ্ঠৰ শাস্ত্ৰ। এইটো সাধাৰণ শাস্ত্ৰ নহয়, এই শাস্ত্ৰ আৰু ভগৱান কোনো পাৰ্থক্য নাই, একেই ঈশ্বৰমূৰ্তি শাস্ত্ৰভাগ। হে কদম্ব ৰঘু নাগেশ্বৰ গাছে, হে ফুলে জকমক বেৰি আছে, হে মালতী মধাই যাই যত অপাৰিজাত মুখ্য বৃক্ষ সমস্ত। বৃক্ষ কিহৰ প্ৰতীক? বৃক্ষ পুৰুষ তত্ত্বৰ প্ৰতীক। লতা কিহৰ প্ৰতীক? লতা হ'ল মায়াৰ প্ৰতীক, তাৰ যিটো তত্ত্ব, হয়নে? বিৰিখৰ গুণ, সি ৰৌদ্ৰ তাপ বৃষ্টি ধুমুহা বৰ্ষা সমস্তখিনি সি সহন কৰি থাকিব পাৰে। বিৰিখৰ গুণ কি? সি তাৰ নিজৰ স্থানৰ পৰা সি কেতিয়াও লৰচৰ হ'ব নোৱাৰে, অলৰচৰ, তাৰ গতিশীলতা নাই, হয়নে? লতা সি ক'ৰবাত বগাব লাগিব, তাৰ মেৰুদণ্ড নাই, সি আশ্ৰয় নাপালে কেতিয়াও বগাব নোৱাৰে। সেইটো কাৰণে বিভিন্ন মুখ্য বিৰিখৰ কথা কৈছে। বিৰিখ হ'ল আমাৰ অলৰচৰ স্বভাৱবিলাক, যিবিলাক স্বভাৱৰ কোনোদিন কেতিয়াও পৰিৱৰ্তন নহয়, সেইবিলাক হ'ল বিৰিখ, হয়নে? লতা কি? যিটো আমি বেলেগে কৰা দেখিছোঁ সেইটোকে কৰিবলৈ লৈছোঁ, যিটো বেলেগে ভাল পোৱা দেখিছোঁ আমি সেইটোকে ভাল পাবলৈ লৈছোঁ, হয়নে? বেলেগে কৰাটো দেখি কৰা, বেলেগে কৰিব বিচৰাটো দেখি সেইটোক আমি আদৰি লোৱা, সেয়া হ'ল লতা। সেইটো কাৰণে কি? সি কোনোবা বিৰিখত আশ্ৰয় লয়, অৰ্থাৎ সেই বস্তুটো আমাৰ মৌলিক নহয়, সেইটো আমি বেলেগৰ পৰা অনুকৰণ কৰিহে তাক গ্ৰহণ কৰিবলৈ লৈছোঁ। সেইটো কাৰণে বিৰিখ লতিকাবিলাককো আমাৰ জীৱনৰ তত্ত্বাৰ্থতে প্ৰয়োগ কৰা হৈছে। এ বহয় বসন্ত মলয়া
এই কুকিলে তেজে ফুললি ধৰাও। আমাৰ জীৱনত প্ৰত্যেকৰে বসন্ত আহে। এই বসন্তৰ বৈশিষ্ট্যই হ'ল বোলে কি, ই বৰ জকমককে জিলিকি উঠে, ফুলিবলৈ আৰম্ভ কৰে, হয়নে নহয়? গাজনি আহে, বৰষুণ আহে, ধুমুহা আহে, হয়নে? এইবিলাক যৌৱন কালত হোৱা সংঘাত। সেইটো কাৰণে আমাৰ যৌৱন কালটো কি? আমাৰ যৌৱন কালটো হ'ল বসন্ত, হয়নে? এতিয়া যৌৱনৰ বসন্তৰ কালত যদি ভালকে সংযমৰ শিকলি লগাই দিয়া নহয়, তেতিয়াহ'লে লেগাম নাইকিয়া ঘোঁৰাৰ নিচিনাকে গৈ ক'ত কি দুৰ্ঘটনা ঘটাব তাৰ কোনো ঠিক নাই, হয়নে? সেই তত্ত্ব কথা কৈছে যে এই ত্ৰিকুট পৰ্বতটোত বসন্তৰ আগমন ঘটি গোটেই পৰ্বতটোক একদম হেৰি কৰি তুলিছে, উজ্জ্বলাই তুলিছে। এতিয়া যৌৱন কালতেই মানুহৰ ৰূপ ৰস সকলো একেবাৰে পঞ্চমত অৱস্থান কৰে, আৰু তাৰ পাছৰ পৰা আৰু সি কি হ'ব, লাহে লাহে কমি আহিব। সেইটো কাৰণে এই যৌৱনৰ বনতেই আমাৰ অহংকাৰটো বৰ বেছি হৈ যায়। কি অহংকাৰ হয়? এই মই তাতকৈ দেখিবলৈ ধুনীয়া, মই লগৰজনীতকৈ দেখিবলৈ শুৱনি, মোক একো কৰিব নোৱাৰে, হয়নে? এই অহংকাৰবিলাক হ'ল গজেন্দ্ৰ। যৌৱনৰ কালতে অহংকাৰবিলাকৰ পয়োভৰটো অকণমান বেছি হয়, প্ৰত্যেকৰে হয়, কোনেও সেইটো অস্বীকাৰ কৰিব নোৱাৰে, এইটো জীৱনৰ সত্য বস্তু। সেহি বন মাজে এই কৈ দিলে চব গজেন্দ্ৰ আছে, অনেক হস্তি ফুৰে গে পাছে। এই বসন্তৰ বনৰ মাজত অহংকাৰ ৰূপী গজেন্দ্ৰ আছে। এই অহংকাৰ ৰূপী গজেন্দ্ৰৰ আগত আৰু পাছত হস্তিনীবিলাক ফুৰে। গজেন্দ্ৰ হাতীহে, হাতীটো কিহৰ প্ৰতীক? হাতীটো পাপৰ প্ৰতীক। আমাৰ লগত থকা অহংকাৰটোৱে পাপৰ প্ৰতীক। এইটো কাৰণে অহংকাৰৰ আগে পাছে কি ফুৰে? হস্তিনীবিলাক ঘূৰে, সেইবিলাক তাৰ ভাৰ্যা। ভাৰ্যা মানে কি? অহংকাৰৰ মনৰ বৃত্তিবিলাক। অহংকাৰীজনৰ মনৰ বৃত্তিবিলাক আগে পাছে দৌৰি ফুৰে। ই মোতকৈ কেতিয়াও ধনী হ'ব নোৱাৰিব, ই মোতকৈ কেতিয়াও সুন্দৰ হ'ব নোৱাৰিব, ই মোতকৈ কেতিয়াও চোকা হ'ব নোৱাৰিব, ই মোতকৈ কেতিয়াও ভাল কৰিব নোৱাৰিব। গজেন্দ্ৰৰ আগে পাছে এইবিলাক তাৰ মনৰ বৃত্তিৰূপী ভাৰ্যা কি কৰি ফুৰে? বিচৰণ কৰি ফুৰে। এই যতেক বিষ বেতবা খৰি, ফুৰন্তে ভাঙি নেই মৰি। তাৰ গজেন্দ্ৰ যেনি যায়, বেত বাঁহ বিৰিখ লতিকা চববোৰ ধাহি মুহি মহতিয়াই লৈ যায়, হয়নে নহয়? এতিয়া আমাৰ যৌৱন কালৰ সময়টোৰ কথাকে ক'লে নে নক'লে? গুৰু গোসাঁই কাকো নামানে সেই সময়ত, মাক দেউতাকৰ কথাও নুশুনা, শিক্ষকৰ কথাও নামানে, হয়নে? মনেৰে যিটো কৰিবলৈ মন যাব সেইটো কৰিয়ে যাব, লাগিলে গৈ থানাত আপত্তিও দিবগৈ লগা হ'ব, নহয় নহয় তেনেকুৱা, হয়নে বাৰু? যাৰ গন্ধ পাই সিংহ পলাই, যতেক পশু দৰে যি যায়। এতিয়া স্পীডত অহা মটৰ চাইকেলবিলাক দেখিলে মানে মানুহে ল'ৰা ছোৱালীবিলাকক হাতেৰে ধৰি টানি ভিতৰলৈ লৈ যায় নে নাযায়? সেইটোতো মৰিব তোকো মাৰিব, হয়নে নহয়?
নহয় এইটো এই জাৰক গন্ধ পাই সিংহ পলায়। সিংহ কিহৰ প্ৰতীক? সাহসৰ প্ৰতীক। যি কালেও ভয় নকৰে, কিন্তু যৌৱনৰ মানে কবলত উন্মাদ হোৱা জনলৈ সেইজনেও ভয় কৰে। কাৰণ ই নভবা নিচিনাকৈ কি কৰি দিব তাৰ কোনো নিশ্চয়তা নাই। কি কথাটো আমাক কৈছে? কি কৈছে? এই অহংকাৰী অভিমানী কাণ্ড জ্ঞান নাইকিয়াজনৰ কাৰণে জ্ঞানীজনে, বুদ্ধজনে, সন্তজনে, সাধুজনে ভয় কৰে। হা? যি সাধু সন্ত মহন্তই কালেও ভয় নকৰে ভগৱানৰ বাহিৰে, সেইসকলেও সেই দুৰ্জনজনলৈ ভয় কৰে। বোলে কি মইহে ঠিকে আহিছোঁ, সিটো ঠিক নাহে, মহতিয়াই লৈ গুচি যাব। কৈছে নহয় আমাৰ শাস্ত্ৰ সেই কথাই। এই যতে কপোষ মদ জলধাৰে বহিয়া যায়, ভ্ৰমৰে জাক সেৱেশৰ বদাই, চৰন্তে ফুৰন্তে কিৰতে যায়, ৰহিলা গজেন্দ্ৰ ভাগৰ পাই। কিমান দৌৰিব আৰু? হা? এদিনটো ভাগৰ লাগিবই। দৌৰৰটো এদিন শেষ হয়। দুগুণে পিৰিলে ৰবি কিৰণে, লৰিলা দুনাই জলপান মনে। ইফালে দেহ আৰু মনত আসুৰি বল, মনৰ ইন্দ্ৰিয়বিলাক বাহিৰলৈ ঘূৰাৰ দৰে দৌৰিবলৈ লৈছে। হয়নে নহয়? ইমানেই আৱেগিক হৈ পৰিছে যে সূৰ্যই প্ৰখৰ তাপ দি যেনেকৈ মানুহক ছাতি ফুটি কৰাই দিয়ে, তাকো সেই যৌৱনৰ উন্মাদনাই তেনেকুৱা কৰি তুলিছে গজেন্দ্ৰ। এই পৰ্বত কাম্পে গজেন্দ্ৰ ভিৰে, এই পদ্মগন্ধ পাই লজ লতিৰে, চৌবিতি হস্তি মাজে গজৰাজে, পখিলা ৰংগে বেজ মাজে, পদ্মৰ গন্ধে সুগন্ধি তজল, পিলেক তীখায়ে হোয়া বিকল, এই অগাধ জল আতিশয়জোৰ, গজেন্দ্ৰে ঘনে ঘনে পাৰে বুৰ, হস্তিনী সমে কৰে জলক্ৰিয়া, খণ্ডিল সমস্তে, আজি কাহটো অলপ দিগদাৰ কৰিছে, ৰৌদ পীৰা, এতিয়া কি হ'ল গজেন্দ্ৰৰ? যিমানে ভোগ বিলাস আৰু আনন্দৰ ফালে মনটো বাহ্যিকমুখী হৈ গ'ল, সিমানে তৃষ্ণাটো বাঢ়ি গ'ল। মানে সংসাৰ সমুদ্ৰত তেওঁ এনেকুৱাকৈ কক বকাবলৈ ল'লে যে গোটেই পৃথিৱীখন যেন তেওঁৰেই, তাত যেন বেলেগৰ কাৰণে কোনো স্থানেই নাই। যত যি আছে সকলোবিলাক যেন তেওঁকেই লাগে, হয়নে?
এনেকুৱা এটা অৱস্থা হয়নে নহয় হা আমাৰ প্ৰত্যেকৰে জীৱনলৈ তেনেকুৱা এটা দিন আহেনে নাহে আহে হয়নে সেইটো কাৰণে ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম আমি শিশু অৱস্থাৰ পৰা ঈশ্বৰমুখী হ'ব লাগে ঈশ্বৰ জ্ঞান ল'ব লাগে ঈশ্বৰ জ্ঞান মানে কি ঈশ্বৰ জ্ঞান মানে আত্মজ্ঞান আত্মজ্ঞান মানে কি আত্মজ্ঞান মানে নিজক জানিব পৰা আৰু বুজিব পৰা নিজক জানিব পাৰিলে বুজিব পাৰিলে কি কৰিলে ভাল হ'ব উচিত হ'ব সেইটো আমি অনুভৱ কৰিব পাৰিম এতিয়া বহুত সতি সন্তানে ক'বলৈ ওলাই গ'লে যাবৰ সময়ত মাক দেউতাকে বহুতবাৰ বুজায় ক'তো জগৰ নলগাবি কাকো বেয়াকৈ নকবি কাৰো লগত মাৰকিল নকৰিবি হয়নে নহয় হা যিমান বাৰণ কৰি পঠিয়ালে আকৌ 2 ঘণ্টা পাছতে ফোন আহিলে আপোনাৰ ল'ৰাক কিন্তু আপুনি ভালকৈ ৰাখিব দেই য'তে ত'তে মানুহৰ লগত কাজিয়া কৰি ফুৰে আহেনে নাই হা এয়াই এই গজেন্দ্ৰৰ উন্মাদনা হয়নে হা হয় নহয় পিতৃ মাতৃ শাক পাচলিও নুশুনে নামানে একো তাক কি কৰিব গাখে এটা ভুইত ধৰিব হয়নে 2 মান দি পুলিচে জেলত ভৰাই থানাত ভৰাই থ'ব 24 ঘণ্টাৰ ভিতৰত জেললৈ পঠিয়াই দিব মদ ভাং খাই যদি য'ত সকলোতে যদি অসভ্যালি কৰে সদায়তো কোনো সমাজে সহ্য নকৰিব হয় নে নহয় বাৰু এদিনটো প্ৰতিকাৰ ব্যৱস্থা কৰিব লাগিব অতিষ্ঠ হ'ব পিতৃ মাতৃও ক'ব তোমালোকৰ যি ইচ্ছা তাকে কৰা মই তাক তেনেকুৱা কৰিবলৈ কোৱা নাই নহয় তাক বাধা দিছোঁ মোৰ কথাও নামানে গতিকে জেললৈ পঠিয়াই দিয়া তাত গৈ অলপ দিন থাকি আহক তেতিয়া ঠিক হৈ আহিব তেনেকৈ কোৱা উদাহৰণ আছে এইখন জগতত এতিয়া হয়নে বাৰু সেইটো কাৰণে গজেন্দ্ৰোপাখ্যান পাঠ কৰিলে আমাৰ গৃহৰ অপায় অমংগল দূৰ হয় বুলি কয় আমাৰ আচল গৃহ কি আমাৰ আচল গৃহ হ'লে দেহাটো এই দেহটোক যদি আমি ভাৱ ভক্তি আৰু চিন্তাৰে সৈতে আমি শুদ্ধ কৰি ল'ব নোৱাৰোঁ তেতিয়াহ'লে পাঠভাগ কৰাই আমি ঈশ্বৰৰ আশীৰ্বাদৰ ভাগটো প্ৰকৃত অৰ্থত লাভ কৰিম জানো বাৰু হা হয় নহয় ইয়াত থকা যিটো আত্মা ঈশ্বৰৰ যিটো তত্ত্ব আমি সেইটো হৃদয়ংগম কৰিব লাগিব আমাৰ সংসাৰীসকলৰ সংসাৰখন কি সংসাৰখন ধৰ্ম সংসাৰ ধৰ্মত কেইটামান নিয়ম আছে এই নিয়মকেইটা যদি মানি নচলে সেই গৃহত কাজিয়া লাগিব ৰোগ ব্যাধি হ'ব অপায় অমংগল হ'ব হয় আপুনি যিমান জ্যোতিষীৰ ওচৰত চোৱাই নাথাকক কিয় তাৰ সমস্যাৰ কেতিয়াও সমাধান নহয় হয়নে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সকলো সংসাৰীৰ সমস্যা সমাধানৰ কাৰণে 8ম স্কন্ধৰ পৰা আনি আমাক গজেন্দ্ৰোপাখ্যান দিছে এই পাঠভাগ ভালদৰে কীৰ্তন কৰক হৃদয়ত অনুভৱ কৰক নিজৰ মাজত থকা অহংকাৰবিলাকক ফঁহিয়াই চাওক আৰু অহংকাৰবিলাকক দূৰ কৰি ঈশ্বৰমুখী এটা সত্য শুদ্ধ জীৱন যাতে আমি যাপন কৰিবলৈ অভ্যাস কৰোঁ অনুশীলন কৰোঁ সেই পন্থাটো আমি অনুকৰণ কৰিব লাগিব হয়নে নহয় প্ৰত্যেকগৰাকী নাৰীক কি বুলি কোৱা হয় দেৱী বুলি কোৱা হয় ভাৰতীয় নাৰী দেৱীৰ দৰে উপাসনীয় কিয় ভাৰতীয় নাৰীৰ ধৈৰ্য শৌৰ্য বীৰ্য আৰু সাহস মানে কোনো গুণে ঈশ্বৰতকৈ কম নহয় হয়নে এগৰাকী মাতৃয়ে নিজৰ যত্নৰ বলত নিজৰ সতি সন্তানক শুদ্ধ পথ হয়নে আৰু ভাল মানুহ কৰি গঢ়ি প্ৰতিষ্ঠা কৰি দিব পাৰে আছেনে নাই সেইখিনি গুণ মানুহৰ গাত গতিকে সেইখিনি কৰিবৰ কাৰণে আমি সংসাৰ ধৰ্মটোত যিখিনি নীতি নিয়ম অনুশাসন আমি মানি চলিব লাগে সেইখিনি আমি মানি চলিব লাগিব হয়নে এতিয়া সংসাৰখনত 2টা বস্তুৰ প্ৰৱেশ কেতিয়াও হ'ব নালাগিব যদি সংসাৰখন নিকা স্বচ্ছ আৰু ঈশ্বৰমুখী হৈ থাকিবলৈ হয় সেই সংসাৰত যদি সদায় সুখ পৰি থাকিবলৈ হয় তেতিয়াহ'লে তাত 2টা বস্তু কেতিয়াও প্ৰৱেশ হ'ব নোৱাৰিব এটা হ'ল জুৱা ইটো হ'ল মদ যি সংসাৰত জুৱা আৰু মদ প্ৰৱেশ হৈছে তাত যিমান ভাগৱত গীতা পাঠ কৰিলোঁ তাত কেতিয়াও আনন্দ প্ৰকাশ নহয় কাৰণ বেয়া বস্তু দুটাৰ ঠাইত ভালটো তুমি দিলেও সি কেতিয়াও তাত ক্ৰিয়া নকৰিব
হয়নে? একাদশ স্কন্ধত সেইটো কাৰণে উদ্ধৱ মহন্তক কৈছে ভগৱান কৃষ্ণই যে পৰম ৰহস্য কথা, গোপন কথা, মোৰ ভকতিৰ তত্ত্ব কথা, হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ, মই তোমাক কৈছোঁ, কিন্তু তুমি যাকে তাকে নিদিবা। হা? যিজন অহংকাৰী অভিমানী, হয়নে, যিজনৰ দম্ভ অহংকাৰ আছে, সেইজনৰ আগত তুমি এইবিলাক কথা কেতিয়াও নক'বা, হয়নে নহয়? কিন্তু সংসাৰী হ'লে আমাৰ কি থাকিব নালাগিব? আমাৰ অহংকাৰ বেছি থাকিব নালাগিব। আমি সমৰ্পণ ভাৱযুক্ত হ'ব লাগিব, হয়নে? গৃহলৈ অহা অতিথিজনৰ মাজত ঈশ্বৰক দেখা পাব লাগিব। যিখন গৃহলৈ অতিথি আহিলে বেয়া পায়, যিখন গৃহত অতিথিক অপমান কৰা হয়, যিমান আপুনি গহৰ খণ্ডনৰ কাৰণে মাজুলী পাথৰ আপুনি পৰিধান নকৰক কিয়, তাত কেতিয়াও শান্তি বিৰাজমান নহয়। এই ইন্দ্ৰদুম্ন ৰজাই গজেন্দ্ৰ হৈ জন্ম লৈছিলে। ইন্দ্ৰদুম্ন ৰজা আছিলে, ইন্দ্ৰদুম্ন মলয় পৰ্বতৰ হেৰিয়াত, হয়নে? ইন্দ্ৰদুম্ন ৰজাই এই ঋষিৰ অগস্ত্য ঋষিৰ অভিসম্পাতত গজেন্দ্ৰ ৰূপেৰে হস্তি হৈ জন্ম ল'ব লগা হ'ল। দুখটো কি শুনক, সংসাৰ ধৰ্মত তেওঁ দুখ লগাইছিলে, গাহৰ দেৱল লিখিয়াই দিছিলে। দেই শুনক, এই গজেন্দ্ৰ হৈ যে হস্তি হৈ যে জন্ম ল'লে ইন্দ্ৰদুম্ন ৰজা, তেওঁ সংসাৰ ধৰ্মত ছিদ্ৰ লাগিছিলে। সেই কথাটো সেইটো কাৰণে পাঠভাগ চলিছে যেতিয়া, সংসাৰী যেতিয়া ক'বই লাগিব সেই কথাটো দেই। কি ছিদ্ৰ লাগিছিলে? গজেন্দ্ৰই ব্ৰত পালন কৰিছিলে, মৌন ব্ৰত, হয়নে? সংসাৰী জীৱৰ মৌন ব্ৰত নাথাকে কেতিয়াও। সংসাৰী জীৱই মৌন ব্ৰত পালন কৰিব নোৱাৰিব। কিয়? আমাৰ মুখত অগ্নি আছে, বাক্যই অগ্নি। যদি অগ্নি যদি কেনেবাকৈ বন্ধ কৰি ৰখা হয়, কি কৰিব? অগ্নি বিস্ফোৰণ হৈ যাব, বোমাৰ দৰে বিস্ফোৰণ হৈ যাব। সেইকাৰণে বাক্য ঈশ্বৰ সেৱাৰ উপায়, ভকতক সম্বোধন কৰাৰ উপায়, ভগৱানক আহ্বান কৰাৰ উপায়। সেইকাৰণে বাক্য বন্ধ কৰা মৌন ব্ৰত আমাৰ কোনো সংসাৰী জীৱৰ নহয়। ভাগৱত পাঠ কৰোঁতে, গীতা পাঠ কৰোঁতে, হৰি গুণ কীৰ্তন কৰি থাকোঁতে তেতিয়া মৌন হৈ থাকক, সেইটো ব্ৰত। কিন্তু আপুনি সংসাৰী ধৰ্ম পালন কৰি যদি মৌন ব্ৰত পালন কৰিছে, এয়া আপোনাৰ অহংকাৰ। মই মাতবোল নকৰোঁ। সেইটো কাৰণে ইন্দ্ৰদুম্ন ৰজাই মৌন ব্ৰত পালন কৰিছিলে, আৰু অগস্ত্য ঋষি আহিছিলে, অগস্ত্য ঋষিক মুখেৰে নেমাতিলে, সম্ভাষণ নজনালে, অভিবাদন নকৰিলে। সেইটো কাৰণে আশীৰ্বাদ দিম বুলি অহা ঋষিয়ে অভিসম্পাত দি থৈ গুচি গ'ল। তই মোক মূৰ দুপিয়ালি মাত নিদিলি, ঈশ্বৰে দিয়া কণ্ঠটো তই বাক্য প্ৰয়োগ নকৰিলি, গতিকে তই এনেকুৱা অধৰ্মী কাম কৰিছ যেতিয়া তই হস্তি হৈ জন্ম ল'বি। গতিকে আমি যাতে আমাৰ গৃহলৈ অহা অতিথিজনক ঈশ্বৰ জ্ঞান কৰোঁ, গৃহলৈ অহা অতিথি যাতে আমাৰ যোগেদি কেতিয়াও কোনোদিন অসন্তুষ্ট হৈ যাব লগা নহয়। অতিথিক কেতিয়াও বিমুখ কৰিব নালাগে। এগিলাচ পানী হ'লেও দি পঠিয়াব লাগে, খুৱাই পঠিয়াব লাগে, হয়নে? হয়নে নহয়? আৰু নহয়, এইটো তাৰ ফলো পায়। আপুনি নিজে চকুৰে ভালকৈ তেলি কৰি চাবচোন। আমিতো এতিয়া চাব জনা হৈছোঁ ন, যাৰ ঘৰত বেছি দুৰ্গতি হয়, দুখ হয়, মই এতিয়া ভাবি পেলাই চাওঁ এই মানুহ ঘৰত এইটো কিয় হৈছে, মই কিন্তু উত্তৰটো পাই যাওঁ। ৰোগ ব্যাধি অপায় অমংগল জীৱৰ হ'বই, কিন্তু অতিৰিক্তখিনি যেতিয়া হ'ব তাৰ এটা কাৰণ থাকে, আৰু কাৰণটো বেলেগক দোষাৰোপ কৰি একো লাভ নাই, নিজে তাৰ কাৰণ নিজৰ ভিতৰতে আছে। নিজৰ ভিতৰত যদি আমি আত্মসমালোচনা নকৰোঁ, নিজৰ ভিতৰত থকা দুখবিলাকক যদি আমি ফঁহিয়াই নেচাওঁ, এই সংসাৰ বনত আমি গজেন্দ্ৰ, আমি কাকো নেমানো। গতিকে সংসাৰ ধৰ্মত প্ৰথম মানিব লাগিব কাক? সংসাৰৰ নিয়মক, সমাজৰ নিয়মক, সমাজৰ নীতি নিয়ম আৰু আইন কানুনক। এইবিলাক আমি মানি চলিব লাগিব। পুৰুষে পুৰুষ স্থানত থাকি ঈশ্বৰ সেৱা কৰিব লাগিব, প্ৰকৃতিয়ে প্ৰকৃতিৰ স্থানত থাকি ঈশ্বৰ সেৱা কৰিব লাগিব, হয়নে? ঈশ্বৰ নেদেখাজনৰ ওপৰত আমাৰ ইমান ভক্তি গভীৰ হ'লে আমি ঈশ্বৰক পাম বুলি ভাবিব নোৱাৰোঁ। দেখাজনক ঈশ্বৰ বুলি ভাবিব লাগিব। দেখাজন ঈশ্বৰক প্ৰেম কৰাৰ পাছতহে নেদেখাজনৰ প্ৰতি প্ৰেম জাগ্ৰত হ'ব। সেইটো কাৰণে ইন্দ্ৰদুম্ন ৰজা কাকো অগস্ত্য ঋষিয়ে শেষত বৰ দিলে
বোলে অন্তিম সময়ত তোমাৰ বাৰু ভগৱন্ত প্ৰভুলে মনত পৰিব। এইটো কাৰণে এটা গাহে মুখত ধৰি যেতিয়া টানিছে মৃত্যুৰ সময় হৈছে তেতিয়া স্মৰণ কৰাই দিলে ঈশ্বৰে তেওঁ। হে দিয়ায়া পুত্ৰ হে দয়ায়ে পুত্ৰ ভাৰজাখ মে ৰঙে হে গৰ্বে জলক্ৰীড়া কৰে মাতংগে। এয়া কৈছে হে বিষয় সুখত ভয়লে কভুল নেদেখে মৃত্যু আশী পাই লকুল। এ জলত গ্ৰজেন্দ্ৰ ক্ৰিয়ে উৎসাহে দেখিল তাকে পাছে মহাগ্ৰাহে। যেতিয়া পাপ কৰা যায়, আনক হিংসা কৰি সম্পত্তি আহৰণ কৰা হয়, আনক ঠগ প্ৰবঞ্চনা কৰি ধনৰ পাহাৰ গঢ়া হয়, তেতিয়া অনুভৱ কৰা নাযায় যে এইখিনি মই বিষ গোটাইছোঁ, এইখিনি মোৰ কাৰণে আটাইতকৈ বেছি জান টনা গোটাইছোঁ, হয়নে নহয়? হয়, যেতিয়া ফটো মাৰি সাংবাদিকে আহি চববোৰ দেখুৱাই পেলাই নাক কাণ চব ফটো উলিয়াব নোৱাৰা কৰিব, তেতিয়া চেতনা ঘূৰি আহে, এইখিনি মই এই কাৰণেই কৰিছিলোঁ। এই জীৱনটোত ইমান বেছি লাগে জানো মানুহক? হা, ঈশ্বৰে দিয়া নাক আৰু কাণ এই দুইটা বস্তু কৰ্তন হৈ যোৱাকৈ আমাক লাগে জানো? নেলাগে, হয়নে? নাক কাণ থকা ঠাইখনত আমি নিজে স্থিতি কৰি ৰাখি আমি সমাজত শুদ্ধ পথত চলিব পৰাৰ ব্যৱস্থা আছে। ইমান বেছিলৈ যোৱাৰ কি প্ৰয়োজন আছে? কাক কেলে লাগে সেইখিনি? যিখিনিয়ে নিজকে নিশেষ কৰি পেলাব বিচাৰে, হয়নে বাৰু? সেই নাক কাণ কাটিছে, তেনেকৈ দেখিছোঁ পেপাৰে পত্ৰই টিভিয়ে সেইবিলাক ওলাই আছে, হয়নে নহয়? আমি প্ৰত্যক্ষ জল পত্ৰত প্ৰমাণ আমি পাই আছোঁ, হয়নে বাৰু? সেইবিলাকৰ পৰাও আমি শিকিব লাগে। শুদ্ধ পথত থাকি, ধৰ্মত থাকি, হয়নে নহয়? ভাল আচৰণৰ ব্যৱহাৰত থাকিও জীৱনৰ আনন্দখিনি লাভ কৰিব পৰা যায়। তাতকৈ বেছি আনন্দ বিচৰাটো আমাৰ ভ্ৰম। সেইটো কাৰণে গজেন্দ্ৰই অহংকাৰৰ উন্মাদনাত এই সংসাৰৰূপী দুদান্ত বনত মনৰ বেয়া বৃত্তিৰূপী বেয়া ভাৰ্যবিলাকৰ লগত কামকেলিৰূপী পাপৰ সঞ্চয় কৰাৰ কাৰণে কি আহি গ'ল? মৃত্যু আহি গ'ল। মৃত্যু হ'ল কা কি হৈ আহিলে? দুৰাৰোগ্য ৰোগ হৈ আহিলে। কি হৈ আহিলে? যে কোনোদিন উঠিব নোৱাৰা দুৰ্দান্ত এটা দুৰ্ঘটনা হৈ আহিলে। বোলে কি হৈ আহিলে? বোলে মই অকলেই থাকিব লাগিব, মোৰ সকলো শেষ, হয়নে নহয়? এনেকুৱা এটা অৱস্থা হয়নে নহয় মানুহৰ? হা, গতিকে সেই অৱস্থাবিলাক আমাৰ আহিলেও আমি যাতে সহন কৰিব পাৰোঁ। কেনেকৈ সহন কৰিব পাৰিম? যদি সৎপথত থাকোঁতে, ধৰ্ম পথত থাকোঁতে, ন্যায় পথত থাকোঁতে যদি কিবা নঘটিব লগা ঘটনা এটা ঘটিছে, তেতিয়াহ'লে এইটো ভগৱানে দিয়া দান ভাবিব লাগিব আৰু, হয়নে নহয়? কিন্তু যেতিয়া নিজে বেয়া কৰা যাব, তাৰ পৰা যেতিয়া বেয়া ফল লাভ কৰি তাৰ পৰা যেতিয়া আমি সেইখিনি পাম, সেইখিনি কিন্তু আমি সহন কৰিব নোৱাৰিম। ক্ৰোধে ধায়াই আশী দিলে কামোৰ, সিবেলা দুইহানো ভৈল আজোৰ, গজেন্দ্ৰ কগাসে আজোৰে টানে, হস্তিও গাহক টানি আনে, যতে কবল আছে মানে দিল,
অগাহৰ গজেন্দ্ৰ যুদ্ধ মিলিল দেখিয়া দুইৰ যুদ্ধ বিপৰীত ত্ৰিদশ দেৱ ভৈলা ভৃত দেখিলা সবে আত্মীয় সদৃশ যুদ্ধতে সহস্ৰ গৈল বদিশ এই জগতে আছে একদৃষ্টি কৰি কৃষ্ণ বুলি যায় সংসাৰ তৰি গ্ৰাস গজেন্দ্ৰৰ যুদ্ধখন সহস্ৰ বছৰ হৈছিল এদিন দুদিন নহয় হাজাৰ বছৰ চলিছিল হয়নে মহাযোগী শিৱই কৈলাশ ধামত ঈশ্বৰক উপাসনা কিমান বছৰ কৰিছিল সহস্ৰ বছৰ কৰিছিল হাজাৰ বছৰ হয়নে সৃষ্টিকৰ্তা ব্ৰহ্মাই তপ নামৰ শব্দ প্ৰথম যেতিয়া শ্ৰৱণ কৰিছিল কিমান দিন তপস্যা কৰিছিল সহস্ৰ দিন তপস্যা কৰিছিল ব্ৰহ্মা তপস্যাৰে সৈতে সিদ্ধি লাভ কৰিছিলে শিৱ সাধনাৰ যোগেদি ঈশ্বৰ দৰ্শন কৰিছিলে হয়নে গজেন্দ্ৰ তত্ত্বটো ক'ব বিচাৰিছোঁ গজেন্দ্ৰ জীৱন যুদ্ধৰ যোগেদি ঈশ্বৰ দৰ্শন কৰিছিলে এই তিনিটা তত্ত্ব ব্ৰহ্মা ব্ৰহ্মময় আমাৰ এই দেহ এই ব্ৰহ্মময় দেহটো আমি কিমান পাৰ পাইছোঁ কিমান পাৰ জন্ম লৈছোঁ তাৰ কোনো সীমা নাই তাৰ সীমাটো সহস্ৰ বছৰ তাৰ সীমা কি যদি এটা পৰিসীমা দিওঁ সহস্ৰ বছৰ আমি সহস্ৰ বছৰ ঈশ্বৰ সাধনাৰ কাৰণে জীৱন পাইছোঁ তপস্যা কৰি ঈশ্বৰক এটা আমি সাক্ষাৎ কৰিব পাৰোঁ হয়নে এই ঈশ্বৰৰ অংশ কি এই ঈশ্বৰৰ অংশ হ'ল জীৱ জীৱ কি জীৱ পৰা প্ৰকৃতি আমাৰ মাজত থকা শিৱ এই শিৱৰূপী জীৱই কিমান বাৰ কিমান দেহত জন্ম লৈছে তাৰ ঠিক নাই সীমা নাই সেইটো কাৰণে শিৱৰ তপস্যা কিমান দিন সহস্ৰ বছৰ প্ৰতি বছৰে বছৰে জীৱৰূপী শিৱই হৰিক তপস্যাই কৰি আছে সেইটো কয় হয়নে বাৰু এতিয়া আমি কি আমি জীৱ হৈ নৰ হৈ যে পৃথিৱীলৈ আহিলোঁ হয় আমাৰ লগত অহংকাৰ সদায় বৰ্তি আছে তিনি গুণময় অহংকাৰ তিনি গুণময় বৃত্তি এইবিলাকৰ যোগেদি আমি জীৱনত কি কৰি আছোঁ হয় পাপ পুণ্য ন্যায় অন্যায় ধৰ্ম অধৰ্ম এই বস্তুকেইটাৰ লগত আমি সদায় যুদ্ধ কৰি আছোঁ এই যুদ্ধ এদিনীয়া নহয় যিমানবাৰ জন্ম লৈছোঁ সহস্ৰ বছৰ আমি এই যুদ্ধ কৰিয়ে আছোঁ হয়নে সহস্ৰ বছৰে আমাৰ এই যুদ্ধখন চলি আছে সহস্ৰ বছৰৰ এই যুদ্ধখন কি হ'ল সেইদিনাখন অন্ত হৈ থাকিলে কোনদিনাখন অন্ত হ'ল আমাৰ জীৱনৰ যুদ্ধ সেইদিনাখনেই অন্ত হ'ব যিদিনাখন আমি আত্মা ঈশ্বৰৰ লগত এক হৈ যাব পাৰিম সেইদিনাখনেই যুদ্ধখন শেষ হ'ব এতিয়া গজেন্দ্ৰই কি কৰিলে গজেন্দ্ৰই সুৰেৰে সৈতে পদুম ফুল এপাহ লৈ হৰিৰ চৰণত অৰ্পণ কৰি দিলে যে হে জগতৰ হৰি মোৰ কায় বাক্য আৰু মন মই তোমাৰ চৰণত অৰ্পণ কৰিছোঁ আজিৰ পৰা যি হ'ব সকলো তোমাৰ দ্বাৰা হ'ব মোৰ দ্বাৰা নহয় এই যে গাহৰূপী পাপৰ লগত মই যে যুদ্ধখন কৰিলোঁ এই যুদ্ধখন মোক তুমি কৰাইছিলা মই নিজে কৰিছিলোঁ বুলি ভাবিছিলোঁ এইখন যুদ্ধ মই কৰা নাই এইখন তুমি কৰাইছা বোলে কিয় কৰ্তা তুমি মই নিজক কৰ্তা বুলি ভাবিছিলোঁ আৰু এইখন যুদ্ধত মই নিজে যুদ্ধ কৰিছোঁ বুলি যদি মই কৰি থাকিবলৈ হয় মই সহস্ৰ বছৰ যুদ্ধ কৰিলোঁ মোৰ মৃত্যুহে হ'ব এই যুদ্ধত মই কেতিয়াও জয় হ'ব নোৱাৰোঁ জয় কোন জয় হ'লা তুমি বিজয় হ'লা তুমি জীৱনত বা এই জগতত কেৱল এজনৰেহে জয় সেইটো কাৰণে কি
জয় শ্ৰীৰাম বুলি হনুমন্তই কয়, জয় শ্ৰীকৃষ্ণ বুলি পঞ্চপাণ্ডৱে কয়। এই জগতত জয় এজনৰ, আত্মা ঈশ্বৰৰ বাহিৰে এই জগতত কাৰো জয় নাই। কিয় জয় নাই? যে তেওঁ অজেয়, তেওঁৰ জন্ম নাই, মৃত্যু নাই, তেওঁ বিকাৰ নাই, তেওঁ আকাৰ নাই, তেওঁ প্ৰকাৰ নাই, তেওঁ নিৰাকাৰ। সেইটো কাৰণে আমি আত্মা ঈশ্বৰত শৰণাপন্ন নোহোৱালৈকে হয় আমাৰ এই জীৱন যুদ্ধখনৰ টনা আজোৰা চলিয়ে থাকিব। হে কৃষ্ণ ৰাম জগ বন্ধু জয় জগন্নাথ। তোমাৰ চৰণে বনি ৰকামো ৰমাত। ও জয় ৰাম জগবন্ধু জয় জগন্নাথ। তোমাৰ চৰণ বনি ৰকামো ৰমাত। হে শুকনি গদতি কথা শুনা নিৰি পৱন। হে মিলিল অদ্ভুত যুদ্ধ গ্ৰাহক যেন। হে আকাশত দেৱগণে দেখন্ত বিস্ময়। গ্ৰাহক যেন দৰকাৰো নাহি ভংগজয়। এ কতকালে গজেন্দ্ৰ বলভ ল হানি। গাহৰ বাহিল বল পিয়াসা দ পানী। গজেন্দ্ৰ স্থলচৰ, গা কি? গা জলচৰ, মানে জলচৰৰ স্থানত যুদ্ধখন হৈছে। সেইকাৰণে তাত শক্তি কাৰ বাঢ়িব? জলচৰ জীৱটোৰ বাঢ়িব, গাহৰ বাঢ়িব, হয়নে? এতিয়া গজেন্দ্ৰ হাতীৰ স্থলচৰহে, তাৰ তাত শক্তি সামৰ্থ্য কম, হয়নে? এতিয়া এই জলটো কি? এই জলটো হ'ল ভৱজল, মায়াজল। মায়াৰ শক্তিৰ সমান জগতত কাৰো শক্তি নাই, হয়নে? এই মায়াৰ পৰা কি উৎপত্তি হয়? এই মায়াৰ পৰাই মোহ, ৰাগ, দেশ, অহংকাৰ এইবিলাক উৎপত্তি হয়। সেইকাৰণে গাহটো কিহৰ প্ৰতীক? গাহটো সংসাৰ সমুদ্ৰত থকা বিকাৰবিলাকৰ প্ৰতীক, পাপবিলাকৰ প্ৰতীক। পাপৰ লগতে যুদ্ধ কৰি আছে কোনে? এই গজেন্দ্ৰৰূপী অহংকাৰে। সেইটো কাৰণে অহংকাৰৰ পৰা পাপ উৎপত্তি হয়। গতিকে উৎপত্তি হোৱাৰ কাৰণে কি হৈছে? ই তাৰ তেজ পুজবিলাক খাই সবল হৈ আছে, ইয়াৰ অহংকাৰ বেছি হৈছে। গতিকে অহংকাৰৰ কবলত পাপ বেছিকৈ উৎপত্তি হৈছে। গতিকে ই দুৰ্বল হৈ পৰিছে, পাপ কি হৈ পৰিছে? সবল হৈ গৈ আছে। হে শান্ত ভৈলা গজ, শান্ত ভৈলা গজৰাজ যুজিতয়ে নপাৰে। শিহৰে হস্তি নিশ্চয় বেৰিছা ৰি পাৰে।
হে অনুযত দান্তাল স্বামীৰ ঘোৰ দুখে ৰাখিতে নপাৰে কাৰো বাক্য নাখে মুখে দেখিলা গজেন্দ্ৰে আপো নাৰমী তো ভয় ৰাখিবে নপাৰে আর ভাৰ জাপু এ সংকট বেলাত তার সদবুত ধি ভৈল কি ভৈল বুলি গুণিবা কৈল হস্তিনী হ'ল মনৰ পাপ বৃত্তিবিলাক হস্তি হ'ল লগত থকা অহংকাৰবিলাক এইবিলাকে গাহৰ মুখৰ পৰা উদ্ধাৰ কৰিব বিচাৰিছে আৰু সেইবিলাক নিজে পাপৰ প্ৰতিক্ৰিয়া কেনেকৈ উদ্ধাৰ কৰিব হয়নে হেৰি ধৰিলে তললৈহে আমি ডুব যাব সেইটো কাৰণে বিকাৰবিলাকৰ পৰা জীৱ মুক্ত হ'ব লাগিব বিকাৰবিলাকৰ পৰা জীৱ যদি মুক্ত হ'বলৈ হয় আশ্ৰয়টো আত্মা হ'ব লাগিব ঈশ্বৰ হ'ব লাগিব সেইটো কাৰণে গজেন্দ্ৰই অন্তিমত কি কৰিলে নিজৰ পুত্ৰ পৰিবাৰ ইষ্ট মিত্ৰ সকলোবিলাককে পাহৰি পেলালে কাক মনত পেলালে হে চৈতন্য ঈশ্বৰ যি শক্তিৰে সৈতে সামৰ্থ্যৰে সৈতে তুমি মোক সহস্ৰ বছৰ যুদ্ধ কৰাই আছা হে সকলোৰে মালিক তুমি আহি মোক ৰক্ষা কৰা তুমি যদি ৰক্ষা কৰা তেতিয়াহ'লে মোক গ্ৰাসে কেতিয়াও গ্ৰাস কৰিব নোৱাৰে আমি হেন গজেন্দ্ৰ জগতে যা কহে হে মহাগৰ্বে ভ্ৰমন্ত্ৰে পায় লেকজ লগ্ৰাহে হে সহস্ৰ বৎসৰ যিটো যুঁজে প্ৰয়াসে জানিলো হো বন্দী ভৈল বিধাতা পাশে হে আমাক ৰাখিবে আৰে কমন বান্ধৱে আছে হে অন্তকালে গতি মূৰ কেৱল মাধৱে হে মহাবলৱন্ত কাল ভুজংগ ভয় যাক সেৱা কৰন্ত দায় যোগীশয় হে পলাই জগতৰ মিত্ৰ যি প্ৰভু কদৰে যাক ভয়ে চন্দ্ৰ সূৰ্য পৱন সঞ্চাৰে হেন জগন্নাথয়না ধৰ ইষ্ণ দেৱ হৰি বিনে ৰন্তা নাহি কেৱ এহি বুলি মৰণত নভৈলা বিকল শূন্যে মেৰাই ধৰিলন্ত সুবৰ্ণ কমল হে পৰম আনন্দে মাধৱত দিয়া চিত্ৰ হে গজেন্দ্ৰে কৰিলা স্তুতি আতিবি পৰিত গজেন্দ্ৰৰ স্তুতি ভাগত শাস্ত্ৰ ভাগত আটাইতকৈ দীঘলীয়া স্তুতি ইমান দীঘলীয়া স্তুতি ভাগত শাস্ত্ৰত দ্বিতীয় নাই ২৯ স্তৱও আছে প্ৰহ্লাদৰ স্তৱও আছে ধ্ৰুৱৰ স্তৱৰ স্তুতিও আছে হয়নে সিদ্ধ মুনিগণ বৃন্দাবনৰ গোপী সমস্ত সকলৰ কৃষ্ণৰ স্তুতি আৰু উপাসনা আছে কিন্তু অষ্টম স্কন্ধৰ গজেন্দ্ৰ স্তুতি ইমান আনন্দময় ইমান দীঘলীয়া ইমান সুন্দৰ হয়নে
গতিকে আমি অহংকাৰী দেহ এটা যদিও পাইছোঁ, এই দেহটো হৰিক স্তুতি কৰিবৰ কাৰণে পাইছোঁ, হৰিক উপাসনা কৰিবৰ কাৰণে পাইছোঁ। হৰিৰ যাতে পৰিচয় হয়, সেইজনেই যে আমাৰ সকলোৰে নিয়ন্তা, কৰ্তা, কাৰক, কাৰণ, এই কথাটো যাতে আমাৰ সদায় হৃদয়ত অনুভৱ হয়। সেইটো কাৰণে গজেন্দ্ৰই অন্তিম সময়ত গম পালে যে তেওঁৰ দেহৰ শক্তিয়ে তেওঁক ৰক্ষা কৰিব নিজে নোৱাৰে। আত্মাৰ শক্তিয়ে, পৰমাত্মাৰ শক্তিয়ে, প্ৰভুৰ কৃপাৰ দ্বাৰাহে তেওঁ উদ্ধাৰ হ'ব। এই যাক শুনি তৰি ভৱ নৰক দুৰ্ঘোৰ, হে অন্তকালে মাধৱবান ধৱ মোৰ, হে খুন্দে মেৰাই পদ্মগোত ওপৰক তুলি, হে কৃষ্ণত শৰণ লৈলা ত্ৰাহি হৰি বুলি, হে তাক শুনি ভকত বৎসল কৃপাময়, অচক্ৰ তুলি গজেন্দ্ৰক বুলিলা নিৰ্ভয়, অবাথে বেথে চলিলন্ত গৰুৰ ৰসকন্ধে, এ ভকতক ৰাখিবা কয় আহিলা প্ৰবন্ধে, গৰুৰৰ নামী ভূমি পৰম বিক্ৰমে, এ শূন্যে ধৰি তৰকতো লীলাগ্ৰা হে সমে। ভগৱন্তই গজেন্দ্ৰক ক'ত ধৰিছিলে বাৰু? শুৰডালত ধৰিছিলে। শুৰডালত ধৰি গজেন্দ্ৰ হাতী আৰু গ্ৰাস এই দুইটাকে দাঙি আলাইহে পাৰলৈ উঠাই আনিলে। কাষত ৰখা নাই, কিন্তু পাৰলৈ উঠাই আনিছে। তেওঁ শুৰডালত কিয় ধৰিছিলে? ভৰিটো ধৰি পেলাইছিল গজেন্দ্ৰ। শুৰডাল হ'ল সমৰ্পণ ভাৱযুক্ত ভকতিৰ তত্ত্ব। ভকতিতহে ভগৱানৰ আশ্ৰয়। ভকতিৰ শক্তিটোহে ভগৱানৰ শক্তি। সেই শক্তি আৰু সামৰ্থ্যতে তেওঁ স্পৰ্শ কৰিছে যে তোমাক যদিও মই উদ্ধাৰ কৰিছোঁ বুলি তুমি মনত ভাবিছা, তোমাৰ উদ্ধাৰক কিন্তু তুমি নিজেই। মই আহি তোমাক তাৰপৰা উদ্ধাৰ কৰি দিছোঁ, হয়, কিন্তু মই উদ্ধাৰ কৰি তোমাক এইটো কাৰণেই দিছোঁ, ইয়াত তোমাৰ যোগ্যতা। কি যোগ্যতা? যে তুমি মুঠ শৰণাপন্ন হ'লা, তুমি নিজে নোৱাৰো বুলি স্বীকাৰ কৰি দিলা। এই কায় বাক্য মন যে তুমি মোক অৰ্পণ কৰি মোক যে তুমি বিৰলভাৱে স্তুতি কৰিলা, এই শক্তিৰ দ্বাৰা মই তোমাক উদ্ধাৰ কৰিছোঁ। গজেন্দ্ৰক সেই ভক্তিৰ শক্তিৰে ভগৱানে উদ্ধাৰ কৰিছে। সেইটো কাৰণে আমাৰ গৃহ ধৰ্ম বা গৃহ সংসাৰত ভগৱন্তৰ চৰণত অচলা ভকতিকণ জীৱন থাকে মানে লাগিব। কেতিয়াও আমি হৰি সেৱা নকৰাকৈ কোনোদিন থাকিব নালাগে। সংসাৰীৰ হৰি সেৱাটো শুদ্ধ ধৰ্ম। আৰু বিশেষকৈ জগতগুৰু শংকৰ গুৰুজন আৰু মাধৱ গুৰুজনাই আমাক ইমান নিখুঁত ধৰ্ম এটা দিছে, য'ত হিংসা নাই, অন্যায় নাই, পৰ চৰ্চা, পৰ নিন্দা নাই, কেৱল ঈশ্বৰৰ কৃষ্ণৰ উপাসনা। ইয়াতকৈ শুদ্ধ ধৰ্ম আৰু কি লাগিছে আমাক? আমি নিজে একো ৰচনা কৰিব নালাগে, প্ৰণয়ন কৰিব নালাগে। কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী সকলো আমাক দি থৈ গৈছে। বৰগীত দি থৈ গৈছে, গুণমালা দি থৈ গৈছে, সকলো কৰি দি থৈ গৈছে। আমি মাত্ৰ অকণমান অভ্যাস কৰি থাকিলেই হ'ল। হে হস্তি গুচি তৈতে চতুৰ ভোজাৰ ভৈলা, এই গলে বনমালা হস্তে চাৰি অস্ত লৈলা। ভকতিৰ শক্তিত ভগৱান বিৰাজমান। ভগৱান বিৰাজমান ক'ত হয়? চাৰিটা তত্ত্ব। এই চাৰিটা তত্ত্বই হ'ল চতুৰ্ভুজ পাৰিষদ ৰূপ গজেন্দ্ৰৰ। গজেন্দ্ৰ হস্তি আছিলে। ভগৱন্তই স্পৰ্শ কৰি চক্ৰে গাহৰ মুখ ছেদ কৰি যেতিয়া তেওঁক তাৰ পৰা মুক্ত কৰি দিলে, কি হৈ গ'ল? বৈকুণ্ঠৰ পাৰিষদ হৈ গ'ল। অৰ্থাৎ আমাৰ হৃদয়ত এখন বৈকুণ্ঠ আছে।
এই বৈকুণ্ঠ ধামত অষ্টদল পদ্মত ঈশ্বৰ বিৰাজমান হৈ আছে। সেইজন ঈশ্বৰৰ লগত যদি আমি একাত্ম হৈ যাব পাৰোঁ, তেতিয়াহ'লে আমি মৰ্ত্যত থাকিলেও তেওঁৰ লগত থকা আনন্দটো পাম। এই আনন্দৰ ভাগটো পাবলৈ হ'লে চাৰিটা তত্ত্ব আমি প্ৰতিপালন কৰিব লাগিব। গুৰু সেৱা, হয়নে, দেৱৰ উপাসনা, হয়নে, নামৰ সাধনা আৰু ভকতৰ সেৱা। এই চতুৰ্ভুজ পাৰিষদী তত্ত্ব। বহলাই নকওঁ, সময় বহুত হৈছেতো, মাতটো অলপ বহি আছে। কালিও এই গাহ গজেন্দ্ৰ পাঠি কৰিছোঁ। হে ৰাম এ কৰিলা প্ৰণাম পাছে দণ্ডৱতে পৰি, এ পাৰিষদ হৈয়া বৈকুণ্ঠক গৈলা লৰি। কৃষ্ণ দৰ্শনে গ্ৰাহ সাপক নিস্তাৰি, দিব্য ৰূপ ধৰিয়া স্বৰ্গক গৈলা লৰি। শুনা কৃষ্ণ কথা জন্ম নকৰিও বৃথা, এ হৰিৰ চৰিত ইয়াত নাহি অন্য কথা। দুৰ্লভ মনুষ্য জন্ম পাই কত ভাগে, এ সত্যৰে সংসাৰ সিন্ধু তৰিবাক লাগে। এ যত সুখ ধন জন হবে বিষ্ণু মায়া। সুখ ধন জন এইবিলাক বিষ্ণু মায়া। না মায়াবিলাক মিছা বস্তু। এইবিলাকক সত্য শুদ্ধ সাৰ বুলি আমি কেতিয়াও ভাবিব নেলাগে। জলৰ বুদবুদেই আছে এই না। এই আকাশত প্ৰকাশে মেঘৰ যেন ছায়া, কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনে ভৱ তৰি। হেন জানি সদায়ে গো সিও হৰি হৰি, হৰি ৰাম হে ৰাম ৰাম ৰাম। দোহাই দিছোঁ। হে যত সুখ ধন জন হবে বিষ্ণু মায়া, এই আকাশত প্ৰকাশে মেঘৰ যেন ছায়া। এই কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনে ভৱ তৰি। হেন জানি সদায়ে ঘো সিও হৰি হৰি, হৰি ৰাম হে ৰাম ৰাম ৰাম। হৰি ৰাম। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণ। আনগতি নাহিকে মৰণ। অপৰাধ ক্ষমা কৰি তুমি নায়াখিল হৰি, মোক ৰক্ষা কৰি ওচৰণে। মোক ৰক্ষা কৰি ওচৰণে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্প তৰু। তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। হৰি ৰাম ন।